জয় গুরু শঙ্কর সর্বগুণাকর যাকেরি নাহি কেউ বাম তুহারি শরণ রেণু ঘট কুটি বারে কবরু প্রণাম তুহারি শরণ রেণু ঘট কুটি বারে কবরু প্রণাম শঙ্কৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি আকবৰ তাহান গুণক কীৰ্তন কৰিয়া কৃতকৃত হোৱে নৰ তাহান গুণক কীৰ্তন কৰিয়া কৃতকৃত হোৱে নৰ শ্রীমদ্ ভাগবত মূর্তি বর্ণন অরাম বন্ধু পরম গুরু মহাভাগবত কৃপা করা কৃপাময় ভরসর নত প্রথম দ্বিতীয় স্কন্ধে শরণ দ্যুতয় তৃতীয় চতুর্থে জানা হুয়ে গুরু নাভি দেখে পঞ্চমে ষষ্ঠে বক্ষস্থল সপ্তমে অষ্টমে পর কমল যুগ কণ্ঠ দেখে নবমে দশমে যার তুণ্ড একাদশে ললাটে দা দশে ভৈল মুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ তমালক দৃশ্য বৰ্ণ শ্যাম কলে বৰ বন্ধু পৰম গুৰু মহাভাগৱত কৃপা কৰা কৃপাময় ধৰো চৰণ কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম। শ্রীমদ্ ভাগবত মঙ্গলাচরণ কৃষ্ণ এ হরি রাম হরি হে রাম রাম তৃতীয় স্কন্ধ হে রাম জয় জয় কৃষ্ণ ভগবন্ত লক্ষ্মীপতি জয় পরিপূর্ণ প্রভু গতির গতি জয়তি সিদানন্দ সদানন্দ মুখেরতি ব্রহ্মা মহেশাদি যার পদে করে নতি জয় নন্দ নন্দন গোবিন্দ
গোপবধূ জনমনয় রাম জয় সর্বমঙ্গল উজ্জ্বল তনু শ্যাম হে তজু পাদ পদ্মে করু অলেখ নাম নমো নমো কোটি ব্রহ্ম কোটি কোটি ব্রহ্মাণ্ড নায়ক নমো নমো প্রাণনাথ বংশী রজা প্রিয়ক নমো মহেশ্বর খণ্ডর পরুদর পহারি হে প্রণাম গোপাল গোবর ধনগিরি ধারি মোর নিজ ইষ্ট দেব শ্যাম গুণ নিধি হয় মনোরথ মোর করিও সিদ্ধি হে রাম তজু গুণ গান কিছু বর্ণাইবা চাও যদি আমি অন্ধে এক কৃপা দৃষ্টি পাও তেৱে খেৰচিবে পাৰো মই অতি মূঢ় হে আৰইটো শ্ৰী ভাগৱত কথা গূঢ় এতে কেশে তুজু পাবে করু নিবেদন করি উদয় নাথ তজু গুণ গান কৃষ্ণ জয় জয়তে মোৰ দুজনা গুৰু দুখানি অভয় শিষণ চিন্তাকলি স্মৰণ কৰি সেৱন কৰি বন্দন কৰি আজি পবিত্ৰ বাৰ পবিত্ৰ উদ্দেশ্যে পৰম পবিত্ৰ ভগৱন্ত ঈশ্বৰ গুণানুকীৰ্তন কলিযুগত সাক্ষাৎ বাংময় ভগৱানৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতৰ দ্বিতীয় স্কন্ধৰ বিদুৰ উদ্ধৱ সংবাদ পাঠ কৰা হৈছে মংগলাচৰণ হিচাপে আৰু এই মংগলাচৰণতেই কৃপালু গুৰুৱে আমাক কৈছে যে প্ৰভু ভগৱন্ত মোৰ নিজ ইষ্ট দেৱ শ্যাম গুণনিধি ভগৱন্তৰ জয় জয়কাৰ কৰি কৃপালু গুৰুৱে কৈছে যে সৱে মনোৰথ মোৰ কৰি উপসিদ্ধি ভগৱন্ত ঈশ্বৰ পুৰুষ সকলো মনোৰথ তেওঁ পূৰ্ণ কৰিব পাৰে যি মনোৰথে যি ভাবা আনকি বেয়াটো যদি ভাবা যে মোক শত্ৰু হিচাপে তোমাক লাগে ভগৱন্ত শত্ৰু হিচাপেও কংস ৰাৱণৰ হিৰণ্যকশিপুৰ নিচিনা আহিবলৈ প্ৰস্তুত আছে আৰু যদি ভাবা মোক পুত্ৰ হিচাপে লাগে তেতিয়া দৈৱকী যশোদা ৰোহিণীৰ দৰে পুত্ৰ হিচাপে ভগৱান আহিব সখা হিচাপে লাগিলেও আহিব গোপীয়ে বিচৰা চাকৰৰ দৰে ভাবিলে দাস বুলি কৈছে মই ভকতৰ দাস মই চাকৰ হিচাপে যাবলৈ প্ৰস্তুত আৰু সেইকাৰণে কৈছে যে ভগৱন্তক তুমি যি মনোৰথ লৈ ভাবা বিদ্যা লাগে বুদ্ধি লাগে ধন লাগে ঐশ্বৰ্য লাগে বিভূতি লাগে সকলো দিব আৰু কৈছে যে মই তাৰ লগতে কোনো দিব নোৱাৰা মুখ্যকো দিওঁ মুক্তিকো দিব পাৰে এই সংসাৰ চক্ৰৰ পৰা আমি মানে জনমটো লৈ লৈ আমি বাৰে বাৰে নিকাৰ ভুঞ্জি জনম মৰণ নিকাৰ ভুঞ্জি থকাতকৈ আমি ভগৱন্ত পুৰুষ তোমাৰ শ্ৰীচৰণত মানে বিলীন যাওঁ তোমাক লীন যাওঁ তোমাৰ সাৰূপ্য তোমাৰ ৰূপ আমি লাভ কৰোঁ
গতিকে আমাক সেইখিনি হলেও দিয়া ভগৱন্তই কৈছে তাকো মই দিব পাৰো, কিন্তু বাকী আন কোনো দেৱ দেৱীয়ে তোমাক এই বস্তুটো দিব নোৱাৰে। মুখ্য কাৰো হাতত নাই, আছে মাত্ৰ কাৰ? প্ৰভু ভগৱন্ত ঈশ্বৰ। সেইকাৰণে ধৰ্ম, অৰ্থ, কাম, মুখ্য সকলো পাবা। আমি যদি বাস্তৱিক দৃষ্টিৰে চাওঁ, ভগৱন্তৰ চৰণত ধৰ্ম, তুমি যদি ভগৱন্তৰ চৰণত ভগৱন্তৰ গুণ নাম কৰা, তুমি মানৱ জীৱন, তোমাৰ মানৱ জীৱনৰ যি ধৰ্ম, ভগৱন্তৰ যি ধৰ্ম সাধন কৰিবলৈ আমাক মানুহ হিচাপে পঠিয়াইছে, সেই সমস্তখিনি ধৰ্ম ভগৱন্তৰ নাম ললে পূৰ্ণ হৈ যায়। গতিকে কৈছে নাৰায়ণ স্মৰণ একে পৰম মংগল, এহি মানে জীৱনৰ জনম সফল। তেতিয়াহে তোমাক মানৱী জীৱনটো তোমাৰ সম্পল হব যদি নাৰায়ণ নাম স্মৰণ কৰা। নহলে তুমি কোটি টকা বেংক বেলেঞ্চ হৈ যোৱা, তোমাৰ মানৱী জীৱন সম্পল নহল। ভগৱন্তই গলে তোমাক মই কোটি টকা অৰ্জন কৰিবৰ কাৰণে পঠিওৱা নাই, মই তালৈ তোমাক মই জীৱশ্ৰেষ্ঠ জ্ঞান সহিত সমস্তখিনি দি পঠিয়াইছো, কাৰণ মোৰ নাম তুমি, মোৰ লীলা, মোৰ যশ একান্ত মানে শ্ৰৱণ কৰা, অন্তৰ শুদ্ধ কৰা, জীৱ পবিত্ৰ কৰা, কৰি মোক লীন যোৱা। মই সেইকাৰণে পঠিয়াইছো। মানৱ জীৱনটো মুক্তিৰ যে, গতিকে মুক্তিৰ দ্বাৰ, গতিকে তোমালোকে মুক্তি লোৱা, সেইকাৰণে মই তোমালোকক মানৱ জীৱন দিছো। আৰু সেই ধৰ্ম, মানৱ ধৰ্মটো তেতিয়া সাধন হব যদি আমি নাৰায়ণ স্মৰণ কৰো, নাৰায়ণ শ্ৰৱণ কৰো, নাৰায়ণৰ নাম কীৰ্তন কৰো, গুৰুদেৱ নাম ভকতৰ সেৱা কৰো, তেতিয়া তোমাৰ মানৱ জীৱন ধন্য। আৰু ধৰ্ম, অৰ্থ, তুমি তেতিয়াহে মানৱ জীৱনৰ অৰ্থ পাবা। তুমি কিয় তোমাক মানৱ জীৱনটো কিয় দিলো, কিয় দিলো তোমাক মানৱ জীৱনটো? নহলে তোমাৰ মানৱ জীৱন দিয়া নিৰৰ্থ, কোনো অৰ্থ নাই। তোমাক মানৱ ভগৱানে ভাবে তোমাক মানৱ জীৱন দিয়াতকে পশু জীৱন দিয়া হলে মোৰ ভাল আছিল, কাৰণ পশুৱে যেনেকে থাকিলা, তোমাক মানৱ জীৱন দিয়াৰ পাছতো অৰ্থাৎ ভোগ, ভয়, নিদ্ৰা আৰু মৈথুনতেই ব্যস্ত থাকিলা। পশুটো এই চাৰিটাতেই ব্যস্ত থাকে। কিন্তু তোমাক মানৱ জীৱন দিয়াৰ মোৰ উদ্দেশ্যটো, অৰ্থটো কি হল? তোমাক মই মানৱ জীৱন এই কাৰণে দিছিলো যে তুমি সংসাৰ চক্ৰৰ পৰা, জনম মৰণ ক্লেশৰ পৰা মুক্তি পোৱা। তোমাৰ প্ৰতি মোৰ কৃপা হৈছিলে, আৰু সেইকাৰণে তোমাক মই জীৱশ্ৰেষ্ঠ মানৱ হিচাপে দিছিলো। কিন্তু তাকে তুমি মানৱ জীৱন পাই তুমি কি কৰিলা? অকল সেই ভোগতেই কৰি থাকিলা, ভক্তি কেতিয়াও নকৰিলা। এই কোটি কোটি জনমত তুমি যি পুণ্য অৰ্জন কৰিছিলা, সেই অৰ্জন কৰাৰ ফলত তুমি মানৱ হলা, আৰু সেই পুণ্যখিনিকে ভোগ কৰি থাকিলা। ভোগ কৰাৰ এই চাৰিটা ৰাস্তা, যে ভোগ দেখোন পশুৰো লাগে, আমাৰ মনুষ্যৰো লাগে। হয় মৃত্যুলৈ, হয় শত্ৰুলৈ, হয় ৰজালৈ, হয়নে? প্ৰাকৃতিক দুৰ্যোগলৈ হয়, পশুৰো আছে, মনুষ্যৰো আছে। নিদ্ৰা পশুৰো শুৱে, আমিও মনুষ্যও শু, আৰু মৈথুন সংসাৰ পাতি পশুও থাকে, আমিও থাকো, ল'ৰা ছোৱালী জন্ম দি সংসাৰ পাতি। গতিকে তোমাক মই মানৱ জীৱন কিয় দিছো? এই কাৰণে মানৱ জীৱন দিছো, তোমাক পশুক নিদিয়াকৈ তোমাক দিছো জ্ঞান। সেই জ্ঞান তুমি লোৱা। কি জ্ঞান? যে মনুষ্য হোৱাৰ তোমাৰ জ্ঞান, তোমাক এটা নিজে চিন্তা কৰিব পৰা, নিজে এটা সিদ্ধান্ত লব পৰা, সেই জ্ঞান মই তোমালোকক দিছো। আৰু সেই জ্ঞানক লৈ, সেই জ্ঞানৰ যোগেদি তুমি সেই জ্ঞান বৰ্ধিত কৰিবৰ কাৰণে তুমি গুৰুৰ সহায় লোৱা। কাৰ সহায় লব দিলে? গুৰু। গৰু ছাগলীৰ গুৰু আছে জানো? নাই। গৰু ছাগলীৰ জ্ঞান নাই, জ্ঞান নাই কাৰণে গুৰু নাই। আমি গুৰুত কি যাব? যে গুৰু, এই যি আমাৰ 24 তত্ত্বলৈ আমি 24টা তত্ত্বলৈ আমি মনুষ্য পাইছো, তাৰ পৰা আমাৰ ঊৰ্ধ্বমুখী হব লাগে। অৰ্থাৎ 24ৰ পৰা আমি ওপৰলৈ যাব লাগে। এইখিনি প্ৰায়ে কৈ থকা হয়, এইখিনি বোধন দিবই পৰা নাই, বহুত কিবা কৈছো। গতিকে যে 24ৰ পৰা আমি 24, আমি সকলো মনুষ্যই 24, যিমান মনুষ্য নাহক, মনুষ্য মাত্ৰ 24 হব লাগিব। সি চোৰ হওক, ডকাইত হওক, আৰু সাধু হওক, সন্ত হওক, মহন্ত হওক, 24 তত্ত্বৰে মনুষ্য। ভগৱন্তই সেইকাৰণে সকলোতে সমান দৃষ্টি। আৰু সেই 24 তত্ত্বৰ পৰা যেতিয়া ওপৰলৈ যাম,
তেতিয়া আমি 25, 26, 27, 28 এইবিলাক পাম। গতিকে 24 সকলোৱে হয়। যেনেকুৱা আমি 24 আমাৰ নিচিনা একে জন্ম লৈছে, একে ধৰণে জন্ম লৈছে আমাৰ কৃপালু গুৰুসকল, আশা পুৰুষসকল। তেওঁলোকো 24 জন্ম হৈছে, কিন্তু তেওঁলোক আমাৰ পৰ্যায় হয় নেকি? কেতিয়াওতো নহয়। কৃপালু গুৰুটো ভগৱান, স্বয়ং ভগৱান বুলিয়ে লিখি দিলে বাৰু মাধৱ মহাপুৰুষে। গতিকে তেওঁলোক গুৰু তত্ত্ব সদায় 26, অৰ্থাৎ আমাতকে তেওঁলোকৰ 2 তত্ত্ব বেছি আছে। গতিকে আমি গুৰুমুখী হ'ব লাগে, অৰ্থাৎ ঊৰ্ধ্বমুখী হ'ব লাগে, 26মুখী হ'ব লাগে। যেনেকুৱা এখন বিদ্যালয়ত ল'ৰা ছোৱালীবিলাক আৰু শিক্ষক সকলোৱে 24 তত্ত্বই দেখাত, কিন্তু ল'ৰা ছোৱালী আৰু শিক্ষক দুয়ো সমান জানো? দুইটাতো সমান নহয়, 24 সমান নহয়। গুৰুৰ লগত কিবা আছে, কি আছে? গুৰুৰ লগত জ্ঞান আৰু আধ্যাত্মিক তত্ত্বত নাম, 2 তত্ত্ব। যাৰ লগত জ্ঞান তত্ত্ব আছে, সেইকাৰণে মহাপুৰুষ কৃপালু গুৰু জ্ঞান তত্ত্বৰ সাগৰ, জ্ঞানৰ সাগৰ। মহাপুৰুষ কৃপালু মাধৱ মহাপুৰুষ জ্ঞানৰ সাগৰ, যি আমাৰ লগত আমি তুলনা নহওঁ, হয়নে? সেই সকল সদায় 24 তত্ত্ব থাকে। কিন্তু বিনা গুৰু শৰণে ভকতি অকতি মুকুতি কবহু নহয়। যদি সেই গুৰুত তুমি আশ্ৰয় নোলোৱা, যদি স্কুললৈ নাযায় তুমি ঘৰতে বহি থাকা, তোমাৰ দেউতাক কোটিটকীয়া মানুহ হওক, শিক্ষকজনে আহি তোমাক ঘৰতে খাই নিদিয়ে, তোমাক জ্ঞান নিদিয়ে, দিব, সেইটো প্ৰাইভেট, সেইটো বেলেগ কথা, কিন্তু তোমাক চাৰ্টিফিকেটখন তেওঁ দিব নোৱাৰে, হয় নে নহয়? গতিকে ঠিক তেনেদৰে তুমি ঘৰত বহি থাকিলে তোমাক গুৰুৱে শৰণ নিদিয়ে, তুমি গুৰুৰ ওচৰত আশ্ৰয় ল'ব লাগিব, তেতিয়াহে তুমি নাম তত্ত্ব পাবা। নাম তত্ত্ব আৰু জ্ঞান তত্ত্ব পাবলৈ হলে তুমি দুই থকা, অৰ্থাৎ 26ত তুমি আশ্ৰয় ল'ব লাগিব। তেতিয়া তোমাক আশ্ৰয়, শৰণ মানে কি? আশ্ৰয়। স্কুলত গৈ আমি নামটো লিখিব লাগিব, তেতিয়া আমাক ক্লাছত বহিব দিব। নহলে ক্লাছত বহিব দিব নেকি? নিদিয়ে। তোমাৰ নামেই নাই ৰেজিষ্টাৰত, তুমি নামি যোৱা, স্কুলৰ পৰা ওলাই যোৱা। গতিকে এই যে নাম লিখা পৰ্যায়টো হৈছে আমাৰ শৰণ। অৰ্থাৎ তুমি যেতিয়া গুৰুত শৰণ ল'বা, শৰণ মানে কি? শৰণ মানে আশ্ৰয়। আশ্ৰয় কিয় লৈছো? আমি ভয় লাগিলে আশ্ৰয় লওঁ, নিৰাশ্ৰয় হলে কিবা এটা বিপদত পৰিলে আমি আশ্ৰয় লওঁ। আমি গুৰুত আশ্ৰয় লৈছো সংসাৰ পাপৰ ভয় দেখি। আমি প্ৰসাদ বিলাবলৈ, ৰান্ধনি কৰিবলৈ আমি লোৱা নাই শৰণ। আমি শৰণ ল'ব লাগে সংসাৰ 3 তাপময়, সংসাৰ নিকাৰ সহিতে নপাৰোৱা। সেইকাৰণে এই তাপৰ পৰা যাতে মই উদ্ধাৰ পাব পাৰো, হে গুৰু মোক আপুনি কৃপা কৰি নাম তত্ত্ব প্ৰদান কৰক। সেয়া গুৰুৰ চৰণত আশ্ৰয় ললো। তেতিয়া গুৰুৰ কৃপা হলে, যদি গুৰুৱে কৃপা কৰে, তেতিয়া তোমাক সেই নাম নিৰক্ষৰী 4 নাম তোমাক প্ৰদান কৰিব, নহলে প্ৰদান নকৰে। গতিকে তেতিয়া সেই নামৰ দ্বাৰা যেতিয়া আমি মনুষ্য হম, মনুষ্যৰ 24ৰ পৰা যেতিয়া আমি ওপৰলৈ যাম, তেতিয়া আমি 26 অস্তিত্ব পাম। এইটোক ঊৰ্ধ্বমুখী বুলি কৈছে। কিন্তু তাকে নকৰি, এই যে কলো আগতে 4টা কথা, ভোগ ভয় নিদ্ৰা আৰু মৈথুন, তাতেই যদি ব্যস্ত থাকা, গুৰুমুখী নহলা, তেতিয়া তোমাৰ জীৱনটো ভগৱানে কয় তোমাক মনুষ্য কৰি নিদিও আৰু। সান্থৰে মনুষ্য জন্ম নপাইবা কোনো, তোমাক এই সুবিধা এবাৰেই দিছিলো, তুমি এতিয়া মনুষ্যৰ পৰা উত্তম মনুষ্যলৈ যাব এৰি পশুলৈ গুচি আহিলা। অৰ্থাৎ তোমাক যে 5টা বস্তু মই বেছিকে দিছিলো 24ৰ, সেই হৈছে পঞ্চ জ্ঞানেন্দ্ৰিয়। এই পঞ্চ জ্ঞানেন্দ্ৰিয় তুমি মোৰ নামত নলগালা, তুমি গুৰুমুখী নহলা, তেতিয়াহলে তোমাক মই অহা জন্মত তুমি থিৰাং হোৱা, তোমাক মই পশু কৰি দিম, আৰু তেতিয়া তোমাক জ্ঞান পঞ্চেন্দ্ৰিয় মই তোমাক নিদিম। অৰ্থাৎ কি বুলি লিখিলে মাধৱ মহাপুৰুষে? জ্ঞান শুন নয়াতি পশু পক্ষী জাতি। চাও, জ্ঞান শূন্য আতি পশু পক্ষী জাতি।
গতিকে তুমি অৱশ্যে হৰিবেক ভাই তৰু তৃণ শিলা। ইয়াৰ পিছত জন্মটো কি হম, উত্তম মনুষ্য হম নে পশু হম, সেয়া ভগৱানৰ নহয়, আমাৰ নিজৰ সিদ্ধান্ত। আমি যদি ইচ্ছা কৰো উত্তম মনুষ্য, মুক্তিৰ পাত্ৰ, ঊৰ্ধ্ব গতি লভিব পাৰো, আৰু নহলে মনুষ্য জুনিৰ কৰ্মে নিশেষ জুনিত পুৰু দিন বন্ধু দামোদৰে। ও হৰি হৰি বাৰে বাৰে ভুঞ্জিলো পাৰ দিন বন্ধু কতবাৰ কৰিলো নাহি পাৰ। ইবেলি তোমাৰ দুই চৰণে শৰণ লৈলো দিন বন্ধু দামোদৰে। নকৰিবা মোক পৰিহাৰ প্ৰাণ বন্ধু চৰণত ৰাখি বাৰ হৰিয়ে। আৰু যদি এই পাঁচটাতে ব্যস্ত থাকা তেতিয়া মনত ৰাখিবা তোমাৰ নিকেট জুনিলৈ তোমাক মই পঠিয়াই দিম, সেয়াই নৰক। নৰক বুলি বেলেগত একো গতিকে নৰক বুলি আৰু বেলেগকৈ একো ৰখা নাই। ইমান সুন্দৰ মনুষ্য জীৱন, বহু পুণ্যৰ ফলত, বহু সৌভাগ্যৰ ফলত এই মনুষ্য জীৱন পাইছো। গুৰুৱে বহুত জীৱ জন্ম পাইছে। জীৱ কিমান জন্ম পাইছে তাৰ হিচাপ নাই। কলিযুগত জন্ম পোৱা জীৱৰ হিচাপ নাই। তাৰে কিছুমান জীৱৰ পুণ্যৰ শিখৰলৈ আহি গৈছে, সেইখিনিয়ে মনুষ্য হব পাইছে। যিখিনি শিখৰত জীৱৰ যিখিনি শিখৰত আছে, আৰু যিখিনি মনুষ্য হব পাইছে, সেই মনুষ্যৰো শিখৰত থকাখিনিহে ভাৰতত আহি জন্ম পাইছে, ভাৰতবৰ্ষত। আৰু ভাৰতত জন্ম পোৱাও যিখিনি একেবাৰে সৌভাগ্যৱান, সেইবিলাকে গুৰু সহিত নাম পাইছে। সকলোৱে নাম পাইছে নেকি? সকলোৱে নাম ধৰ্মত শৰণাগতি হৈছে নেকি? কওকচোন। অসমত ইমান মানুহ আছে, যিখিনি সৌভাগ্যৱান মনুষ্য কলিযুগত জন্ম পাইছে, ভাৰতবৰ্ষী। সেইকাৰণে চাৰিটা বস্তু গুৰুৱে কৃপালু গুৰুৱে কৈছে যে ধন্য, ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰস্ত বৰি, হয়নে? আৰু তাত হৰিনাম। গতিকে চাওক, আমি মনুষ্য জীৱন পাইছো, আৰু নহলে আমাক কি কৰিব, একে টানে নি যদি সেই চাৰি পশুৰ জীৱনটোতেই কটালা, একে টানে নি আফ্ৰিকাৰ প্ৰকাণ্ড জংঘলৰ আন্ধাৰৰ মাজত পশু কৰি দিব। আন্ধাৰেতো ভাল পা, সৎসংগ কৃষ্ণ কথা জ্ঞানৰ কোনোটো ব্যৱহাৰেই নকৰিলে, ভাল পোৱা তই যদি সেইটোৱে ভাল পাওঁ, তালৈকে যা। এই অন্ধকূপ গৃহ হে পিতৃ গৃহ অন্ধকূপ কৰি প্ৰহ্লাদে কৈছে। গতিকে অন্ধকূপত যদি থাকি ভাল পাইছ, তোমাক অন্ধকাৰে দি দিছো জীৱনটো, যাওক। চাওক, ক'ত এটা সেনেকুৱা পৰিৱেশত জীৱ একেই, আৰু আমাৰ মনুষ্য জীৱন এনেকুৱা এটা সমাজ, এনেকে এজন গুৰু,
কৃপালু গুৰু, এনেকুৱা নাম ধৰ্ম এনেকুৱা। গতিকে ধৰ্ম অৰ্থ জীৱনৰ অৰ্থটো তেতিয়াহে প্ৰকাশ হ'ব মনুষ্য জীৱনত যদি তুমি গুৰুমুখী হোৱা। গুৰুমুখীত 26 তত্ত্ব, আৰু সেই গুৰুৰ পৰা পৰম গুৰু 28 তত্ত্ব হয়। সেইদিনা কোৱা হৈছে আলোচনাত যে পৰম গুৰু 28 তত্ত্ব মনত ৰাখিব। অৰ্থাৎ গুৰুৱে কৃপা কৰিলে তুমি এদিন সেই পৰম গুৰু তত্ত্ব কথাখিনি গুৰুৰ কৃপাত জানিব পাৰিবা। সেইকাৰণে মই কাহিনী বহলাই নকওঁ, সেইকাৰণে জাম্বৱন্তৰ লগত 28 তত্ত্ব দেখুৱাই প্ৰতিদিনত ভগৱন্ত পুৰুষে 28 দিন গাঁতৰ তলত যুদ্ধ কৰিছিল, হয়নে? কহু বলে নুহি কিন যুঁজন্ত 28 দিন, 28 দিন যুদ্ধ কৰিছিল। প্ৰতিদিনত এক তত্ত্বকে দেখুৱাই দেখুৱাই জাম্বৱন্তক মানে দেখুৱাই দিছিল। জাম্বৱন্তৰ ইচ্ছা আছিল মনত ভগৱন্তৰ বলৰ পৰীক্ষা চাবলৈ, সেই পৰীক্ষা দেখুৱাইছে। আৰু জাম্বৱন্তয়ো অৰ্থাৎ তাত দেখুৱাইছে যে ভকত আৰু ভগৱন্ত দুয়ো সমান, কোনেও কাকো পৰাজয় কৰিব নোৱাৰে। সেইকাৰণে কহু বলে নুশিক্ষিণ, ভগৱন্তও নাহাৰে আৰু ভকত জাম্বৱন্তও নাহাৰে। দেখিছেনে? তাৰ অৰ্থাৎ ভকত আৰু ভগৱন্ত সমান। সেয়া কায়া আছিলে, আৰু কলি যুগত কিন্তু ভকতৰ গাতে ভগৱন্ত প্ৰৱেশ কৰিলে। কেনেকে ভকতৰ গাত প্ৰৱেশ কৰিলে? যে ভগৱন্ত প্ৰৱেশ কৰিলে ভাগৱত তত্ত্ব, আৰু সেই ভাগৱতৰ ভক্তি তত্ত্ব লৈয়ে ভকতে গোটেই পৃথিৱী ভ্ৰমণ কৰি ফুৰে, ঘূৰি ফুৰে। ভ্ৰমৰ, ভকত ভ্ৰমৰ বুলি কয়। সেইকাৰণে কলি যুগত বেলেগ আৰু একো কথা নাই, ভকত সেৱাই ভগৱন্তৰ সেৱা, বেলেগ তাত 2 নম্বৰ একো কথা ৰাখি নাথাব নালাগে। যে ভকত আৰু মনত ৰাখিব, কলি যুগত কৃষ্ণ কেতিয়াও ভগৱন্ত কেতিয়াও আগত নাহে, সদায় ভকত আগত আহিব। য'ত ভকত নাহে তাত ভগৱন্ত কেতিয়াও নাহে। কাৰণ প্ৰথমতে ধেনু জনমতে বৎসক পালয়, ভকতৰ পিছে পিছে ভগৱন্ত যায়, আৰু ভগৱন্তৰ পিছে পিছে যত দেৱ দেৱী তীৰ্থবিলাক ভগৱন্তৰ পিছে পিছে আহে, আৰু ভকত যায় কাৰণে ভগৱন্ত যায়, আৰু ভগৱন্তৰ পিছে পিছে হে ভকত তুমি আমাক লৈ যোৱা, ভগৱন্ত তোমাৰ দেখোন পিছে পিছে গৈ আছে। গতিকে যি গৃহস্থত ভকতৰ পদধূলি পৰিব, জানিব তেওঁ আৰু ভগৱন্তৰ পদধূলি নালাগে, মোক ভকতৰ পদধূলিয়ে হ'ব। ভকতৰ পদধূলিয়ে ভগৱন্ত, অৰ্থাৎ ভকতৰ খোজ পৰিলে তাৰ পিছতহে ভগৱন্তৰ খোজ পৰিব। গতিকে সেয়া হৈছে 28 তত্ত্বৰ ভগৱন্ত পুৰুষ। আৰু ভগৱন্ত সেইকাৰণে কৈছে ধৰ্ম অৰ্থ কাম, তোমাৰ যি কামনাই নাথাকক, যি কামনাই নাথাকক, কৃপা সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদায় নুগুচো মুখে যোৱা গুণনাম। অৰ্থাৎ তুমি মোৰ মনৰ কামনা পূৰ্ণ কৰা। কি আছে? যে ভকতৰ সংগ লাগে। যদি ভকতৰ সংগত তুমি থাকা, জানিবা তুমি ভকত কৃষ্ণ ভগৱন্তৰ সংগত আছা। অৰ্থাৎ মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান, ভকতত পৰে মই নজানো হোৱান। ভকতকে মোৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমিকে হৃদয়। চাওকচোন, তাৰমানে ভগৱন্তই ক'লে যে ভকত কলি যুগত আৰু বেলেগক মোক আৰু প্ৰতি তোমালোকে বিচাৰি নাযাবা, মই কাকো দেখা নিদিওঁ, মিছা কথা, কাকো দেখা নিদিওঁ। মই ভকতত প্ৰৱেশ কৰিলে, আৰু ভকত চৈতন্য বস্তুৱেই মই, আৰু ময়েই ভকত। এইটো মনত ৰাখিব। কিন্তু যিজনে ভকতৰ দ্ৰোহী তেওঁ কেতিয়াও ভগৱন্তই ক্ষমা নকৰে। সেইকাৰণে দুৰ্বাসাক হয়নে, অম্বৰীষৰ দ্ৰোহী আছিল কাৰণে দুৰ্বাসাক ভগৱন্তই কৈছে মই ৰাখিব নোৱাৰো, তুমি অম্বৰীষৰ ওচৰলৈ যোৱা। পুনৰ অম্বৰীষেহে তোমাক সুদৰ্শন চক্ৰৰ পৰা ৰাখিব পাৰিব, মোৰ কণ্ট্ৰলত সুদৰ্শন চক্ৰ নাই। গতিকে ধৰ্ম অৰ্থ কামনা তুমি যি ইয়াতে কোৱা হ'ল যে মোৰ নিজ ইষ্ট দেৱ চাম গুণ নিধি, আৰু একে সবে মনোৰথ মূৰ কৰিও প্ৰসিদ্ধি। সকলো মনত আজি বাপজনাই সেৱা ভাগি লৈছে সুপুত্ৰৰ জন্মদিন উপলক্ষে, এইটো উপলক্ষ্য, লক্ষ্য কিন্তু বেলেগ। উপটো সদায় চাহ, মনত ৰাখিব।
উপসভাপতি যেনেকে উপসংমণ্ডল সাব ডিভিজন, উপ সদায় মেইন নহয়, উপশব্দটো য'ত থাকিব, উপৰাষ্ট্ৰপতি, ৰাষ্ট্ৰপতি এজন আছে তাৰমানে, তেতিয়াহে উপটো, তেওঁ এবচেণ্টত দে হয় নে নহয়? গতিকে এইটো উপলক্ষ্য। লক্ষ্য তেতিয়াহ'লে লক্ষ্যটো কি? যে লক্ষ্য হৈছে তেওঁ গৃহত ভকতৰ প্ৰৱেশ হ'ব লাগে আৰু গৃহত থকা সকলো জীৱকেই ভগৱন্ত ঈশ্বৰ পুৰুষে ভালে কুশলে দিনবিলাক পাৰ কৰাব লাগে। সেয়াহে লক্ষ্য। আৰু ভগৱন্তৰ নাম গুণানুকীৰ্তনখিনি প্ৰচাৰ প্ৰসাৰ হ'ব লাগে। লক্ষ্য সেইটো। সেইকাৰণে তেওঁ ল'ৰাটোৰ জন্মদিনত তেওঁ সেই কৰা নাই, এই কেক কাটি যিটো আমাৰ মানে পশ্চিমীয়া অপসংস্কৃতি, সেইটো কৰা নাই। আৰু তেওঁৰ কোনো বংশাৱলী বা তেওঁৰ কোনো ধৰণৰ আগৰ পূৰ্বপুৰুষৰো গুণানুকীৰ্তন কৰা নাই। নকৰি কি কৰিছে? পৰম ঈশ্বৰ পৰম পুৰুষৰ নাম গুণানুকীৰ্তনখিনি তেওঁ প্ৰচাৰ প্ৰসাৰ কৰিছে। কৰাৰ ফলত ভগৱন্তই কি কৰিছে? যে ল'ৰাটোকেই নহয়, তাক সেৱা লোৱা সকলোৰে মনোবাঞ্ছা ভগৱন্তই চিন্তা কৰিছে যে মোক আশ্ৰয় কৰি, মোৰ নামক আশ্ৰয় কৰি তেওঁলোকে নামক এটা উপলক্ষ্য লৈ মোৰ নাম যেতিয়া লৈছে, মই সকলো জীৱকেই মই মানে মনৰ সকলো বাঞ্ছনা পূৰ্ণ কৰিব লাগে। কোনোবাই জন্মদিনৰ কাৰণে পাইছে, কোনোবাইতো আজি জন্মদিন নহয়, তেওঁ কৈছে মোৰ দেহাত দুখটো প্ৰভু ভগৱন্ত কি গতিকে জন্মদিনৰ খিনিহে ভাল হ'ব নেকি? নহয়, সেইকাৰণে কৈছে সবে মনোৰথ মোৰ কৰিব সিদ্ধি। সকলোৱে যিখিনি মনোৰথ কৰিছে সবাৰে মনোৰথ সিদ্ধি কৰা। সেইকাৰণে আমি নামঘৰ সত্ৰলৈ গ'লে আইগৰাকীয়ে যাওক বা বাপজনাই যাওক, তেওঁক আদৰে সাদৰে যাব দিব লাগে। কিয় যাব দিব লাগে? তেওঁ যেতিয়া সেৱাটো ল'ব, তেওঁ এইটো নকয় হে প্ৰভু মোকে ভালে ৰাখা। তেওঁ কি বুলি ক'ব? যে মোৰ পৰিয়ালটো সকলোকে ভালে ৰাখা হে প্ৰভু, মোৰ বংশৰ সমস্তখিনি জীৱকে য'ত যেনেকে আছে, মোৰ জীৱনৰ লগত জড়িত সকলো জীৱক তুমি মংগলে ৰাখা, তেতিয়াহে মই ভালে থাকিব পাৰিম। মই যদি ভালে থাকো, পৰিয়ালটো যদি বিপদ বিঘিনি হয়, মই কেনেকে ভালে থাকিম? সেইকাৰণে আমাৰ প্ৰাৰ্থনাবিলাক সাৰ্বজনীন হোৱা উচিত। মোৰ ভালে থাকিলে নহ'ব, মোৰ বংশ চৈধ্য যিমান পৰিয়াল মোৰ জীৱনৰ লগত যিমান জড়িত সকলোকে প্ৰভু ভগৱন্ত পুৰুষ তুমি কুশলে সেৱা কৰিছো, সেই প্ৰচেষ্টা আমাৰ ইয়াত আছে। কিন্তু তপ কৰিব যাওকচোন, যিজনে তপ কৰে সিহে তাৰ ফল পাব, যিজনে যজ্ঞ কৰে সিহে তাৰ ফল পাব, হয়নে? যিজনে ধ্যান কৰে, যোগ কৰে, সাধনা কৰে সিহে পাব। কোনোবাই যোগ কৰিব গৈছে, বাৰু যিকোনো যোগ, আজিকালিতো যোগৰ মানে কৈয়ে থাকে, আমাকো কৈ থাকে, গতিকে যোগ কৰিব লাগে, যোগ কৰিব লাগে, যিজনে কৰিব সেইজন। কিন্তু আমি যিটো যোগ কৰো সেইটো আমাৰেই নহয়। আমি যিটো যোগ, আমি ভগৱানৰ লগত আমি সেইকাৰণে আমি বাহ্যিক শৰীৰটোৰ যোগ নকৰো, অন্তৰ আত্মাৰ যোগ কৰো, আত্মাৰ লগত পৰমাত্মাৰ যোগ কৰো। সেইকাৰণে কৈছে ভক্তি যোগ, ভক্তিৰে আমি ভগৱন্তৰ লগত যোগ কৰাৰ লগে লগে সকলোৰ কাৰণে কুশল মংগল হওক। অকল মোৰ পৰিয়ালটোৱে ভালে থাকিলে নহব, মোৰ সকলো ভালে থাকিব লাগিব প্ৰভু, হয়নে নহয়? মোৰ গোহালিত যদি গাইজনী আছে তেওঁকো ভালে ৰাখা প্ৰভু, তেতিয়াহে মোৰ কাইলৈ টকটকাকে চাহকাপ খাব পাম, নহয়? গতিকে তাতো কৈছো তেওঁকো ভালে ৰাখিব। পাৰৰ চৰাই পাৰজনী আছে তেওঁকো ভালে ৰাখে। গতিকে ইয়াতো কৈছে আৰু ধৰ্ম অৰ্থ কামনা, গতিকে কামনাটো সেনেকুৱা কামনা হ'ব লাগে। সকলো মগনিয়াই মৰক, মোৰ পেটটো ভৰক হলে নহয়। তাত ভগৱন্তৰ কৈছো মই ইমান কমত মই চিন্তা নকৰো, মোৰ চিন্তাটো বহল। গতিকে আৰু ধৰ্ম অৰ্থ কাম মুখ্য, অৰ্থাৎ মুক্তিও দি দিয়ে। কিহৰ পৰা মুক্তি? কলোৱেই যে জনম মৰণ ক্লেশ সহিব নোৱাৰি, হব হাৰি হে হৰি তা বহু মুকুন্দ মুৰাৰী। আমি ভাবো যে আমাৰ মনুষ্যৰ জন্ম পোৱা যিমান দুখ, কৃপালু গুৰুৱে কৈছে, আৰু মৃত্যুটো সমানেই দুখ। জীৱটোৰ কাৰণে জন্ম পোৱাৰ যিটো দুখ আৰু মৃত্যুটো সমানেই দুখ। মনত ৰাখিব, এতিয়া আমি মনুষ্য হৈ জন্ম পাইছো, হয়নে?
মনুষ্য হৈ জনম পাইছো, জনম পাই আমি আজিকালি গড়ে ধৰকচোন 80 বছৰেই ধৰক, 80 বছৰ পিছতহে আমি মৃত্যু দুখটো পাম। কিন্তু আমি যদি সেই চাৰিটাতে মগ্ন হৈ থাকো, এই বেক্টেৰিয়া কৰি দিব 7 দিন তাৰ জীৱন, 7 দিনত সি মৰি যায়, একে ক্লেশ পাব। তোমাৰ শৰীৰটোহে বেলেগ, কিন্তু জনম মৰণ ক্লেশ বেক্টেৰিয়াটোৰ যিটো, অকণিটোৰ যিটো, ছাগলীটোৰ যিটো, হাতীটোৰ যিটো, মনুষ্যৰো সেই একেই ক্লেশ। ভগৱানে ক'ব তোক আকৌ বাৰে বাৰে কি এই মনুষ্য জুনিৰ কৰ্মে নিকেশ জুনিত যাওয়াৰ ফলত দীনবন্ধু দামোদৰে সংসাৰে ভ্ৰমিলো অসংসাৰ। হে প্ৰভু, তোমাক নভজাৰ ফলত তুমি মোক এনেকুৱাকৈ ঘূৰাই আছা। 11,000 বাৰ জলজ সাগৰৰ তলৰ পানীৰ তলৰ জীৱ কৰি দিছা। তাত মই জীৱন এৰিলো, আহি আহি মই স্থলজ উদ্ভিদ হলো। 9,000 13,000 বাৰ 13 লক্ষ 13 লাখ প্ৰকাৰৰ উদ্ভিদ আছে এই পৃথিৱীত। তাৰপিছত 9 লক্ষ আছে, 9 লক্ষ আছে সৰীসৃপ, এই সৰীসৃপ বিলাক আছে। আৰু পশু পক্ষী 30 লক্ষ, 30 লাখ পশু পক্ষী, এনেকে 4 লাখ, আৰু 4 লাখ আছে মনুষ্য। ইমান প্ৰকাৰৰ জীৱ আছে। ইয়াক ভ্ৰমণলৈ তুমি, আৰু কথা হল জনম মৰণ ক্লেশ সকলোৰে একে। গতিকে তুমি এনেকুৱা চক্ৰত মোক নিদিবা। কি কৈছে? সেইকাৰণে কৈছে তুমি মনুষ্য হৈছা, সুবিধা লোৱা, ভোগ কৰা। পুণ্যখিনি তুমি ভোগ কৰিবই লাগিব, কাৰণ তুমি একদম পানীৰ তলৰ জীৱৰ পৰা তুমি পুণ্য সঞ্চয় কৰি আহি আছা। ভোগ কৰিব ক'তো পোৱা নাই, ক'তো ভোগ কৰিব নাপায়, অকল ভোগ পায় মনুষ্য দেহত। মনুষ্যইহে ভোগ কৰিব পাৰে। চাওক আপোনালোকে, গৰুৱে গাখীৰ দিয়ে, সেই বুলি গৰুৰ মূল খাদ্য গাখীৰ নেকি? গৰু কেইটামান বছৰলৈহে গাখীৰ খাই ডাঙৰ দীঘল হয়, কিন্তু মূল খাদ্য কি? চাওক, মূল খাদ্য হৈছে ঘাঁহ, হয়নে? মাছে মাছ খায় নেকি? নাখায়, হয়নে? ভোগ অৰ্থাৎ পুণ্য অৰ্জন কৰিছো, কিন্তু ভোগ কৰিব পাৰা নাই। ঠাণ্ডা হওক, গৰম হওক, হয়নে নহয়? আমি কি কৰিছো? পাতবিলাক ক্ষয় পঠাই আছিলো, বাকী বিলাক জনমত পাতবিলাক ক্ষয় যায়, গছ হৈ পাত কিছুমান ক্ষয় পঠাল। ৰ'দ বাদ বৃষ্টি কৰি আমি ঋষি মুনিৰ নিচিনা আমি নিথৰ হৈ ৰলো। আমাক একো কৰিব নোৱাৰো। আমাৰ এফালে ডালটো কাটি লৈ গুচি যায়, এফালে ফলটো ছিঙে। আমি কিন্তু একো কৰিব নোৱাৰো। অৰ্থাৎ তুমি পাপখিনি তোমাৰ ভোগ কৰি গৈছা। অৰ্থাৎ তুমি যি পাপ কৰিছিলা মনুষ্য জন্মত, সেই পাপ ফল তুমি ভোগ কৰিবা গছ হৈ, পশু পক্ষী হৈ। মনুষ্য হোৱাৰ লগে লগে তুমি পুণ্য ভোগ কৰিব পাবা, এই জনমৰ পুণ্যবিলাক। তুমি মোৰ নাম লোৱা নোলোৱা, ভকত সংগত যোৱা নোযোৱা, কিন্তু এই 14 লক্ষ জুনিত, 84 লক্ষ জুনিত তুমি যি পুণ্য অৰ্জন কৰিলা, সেই পুণ্য তুমি নামঘৰলৈ গলেও ভোগ কৰিব পাৰিবা, নগলেও পাৰিবা। সৎসংগত বহিলেও পাৰিবা, নবহিলেও পাৰিবা, তোমাৰ ভোগ তুমি মিলিবই। কিন্তু মনুষ্য হৈছা যেতিয়া, তাৰ লগত এটা দিনত মনত ৰাখিবা, যদি তুমি ভোগেই কৰি থকা, তুমি কেতিয়াও ভক্তি নকৰিলা, তেতিয়া মনত ৰাখিবা এটা দিনত তোমাৰ ভোগ শেষ হৈ গুচি যাব। সেইকাৰণে প্ৰহ্লাদক কৈছে, ভোগভুঞ্জি পুণ্য কৰা কয়। প্ৰহ্লাদ, ভোগভুঞ্জি পুণ্যটো কয় কৰা, আৰু এটা দিনত পাপ পুণ্য সমান হব, আৰু তাৰ পৰা লাহে 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 পাপটো আগবাঢ়ি গল। কিন্তু মনুষ্য হৈ যদি আমি ভগৱানৰ ভক্তিও ৰাখো, ভোগো কৰো, যিটো ভোগ মিলিছে কৰ্মৰ দ্বাৰা সেইটো ভোগ আমি কৰিম, আৰু লগতে আমি কি কৰিছো? ভক্তিও ৰাখিছো, তেতিয়া মনত ৰাখিবা তুমি মুক্তিৰ পাত্ৰ হব পাৰিবা। সেইকাৰণে কৈছে মুখ্য, অৰ্থাৎ তোমাক মই আৰু পুনৰাই 84 লক্ষ জনীত নকৰো। সেইকাৰণে মাধৱ মহাপুৰুষে কৈছে, প্ৰভু ৰব ৰব ৰব, মোক মুক্তিও নালাগে। কি লাগে বোলে? এই মনুষ্য কৰিয়ে দিয়ক, প্ৰেম মই যাতে ভকতিত বিলীন হৈ থাকিব পাৰো, তোমাৰ ৰসময় ভকতিত যাতে বিলীন হৈ থাকিব পাৰো। মোক
মুখ্য নালাগে, সেইকাৰণে লিখিলে মুক্তিত নিষ্প্ৰিয় যিটো সেই ভকত কৰ্ণমো ৰসময় মাগো ভকতি। মই তোমাৰ পৰা ৰসময় মাগো ভকতিহে লাগে মোক। সেইটো ক'ত পাম প্ৰভু জানেনে? সেয়া হৈছে মনুষ্য দেহত। মই এইটো মনুষ্য আছিলো, ইয়াতকৈ উত্তম মনুষ্য, য'ত অহৰ্নিশে হৰিনাম ৰসত নদী থাকিব পাৰো। ইয়াতে সুবিধা আছে, ইচ্ছা কৰিলে ইয়াতো হয়। আৰু যদি বেছিকৈ লাগে তেতিয়া তোমাক মই সেইখিনিও দিম, হয়। অৰ্থাৎ ভগৱন্ত কৈছে মই তোমাক স্বৰূপ দি দিম, অৰ্থাৎ তোমাক তেতিয়া ভগৱত স্বৰূপ হব। মোৰ কৃপালু গুৰুজনা দেখিছেনে? ভগৱত স্বৰূপ ভগৱন্ত, তেওঁই স্বৰূপ ভগৱন্ত। কৈছে মনুষ্য হিচাপে দিলো, কিন্তু দেখিছেনে কিমান জীৱ পুণ্যবানৰ জীৱৰ কথা। গতিকে এই চাৰিটা বস্তু পাই, আৰু সেইকাৰণে ভগৱন্তৰ নাম গুণ আমি আটাইয়ে সময় সুবিধা পালে ভগৱন্তৰ প্ৰতি আগ্ৰহীল হ'ব লাগে, যাতে কি হয় তেতিয়া ভগৱন্তই সকলোখিনিকে তোমাৰ ঠিকে ৰাখে। অৰ্থাৎ ভগৱন্তত আজি জন্মদিনটো দিনত ভগৱন্তৰ নাম গুণ গাওঁতে কি হ'ল, এই বছৰটো এই জীৱখিনিৰ প্ৰতি ভগৱন্তৰ কৃপা দৃষ্টি গ'ল। দায়টো ভগৱানৰ, কাৰণ জন্মদিনত ল'ৰাটোৰ কাৰ নাম গালে? মোৰ নাম গালে। গতিকে বছৰটো ভালে ৰখাৰ দায়িত্বটো মোৰ, হয় নে নহয়? আপুনি এখন পলিটিকেল মিটিঙত শুনিবলৈ যাবচোন, দিনটোৰ কাৰণে আপোনাৰ সকলো দায়িত্ব পলিটিকেল দলটোৱে লয়। খোৱাৰ পৰা, বোৱাৰ পৰা, অনাৰ পৰা, ঘূৰাৰ পৰা, ভালে কুশলে ঘৰৰ পৰা নিব, গাড়ী দি খুৱাব, বোৱাব, আকৌ আনি ঘৰত থব, পাৰিলে পাৰিশ্ৰমিকো কিবা এটা দিব নে নিদিব? চাওক, ঠিক তেনেদৰে ভগৱন্তক অৰ্পণ কৰি দিলে প্ৰথম খিনিয়ে তেতিয়াহ'লে বছৰটো ভগৱন্তৰ কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া, এইখিনি কৰ্মযোগৰ। আৰু কৰ্মযোগ কৰি কোনেও কলি যুগত নোৱাৰে। সেইকাৰণে কৈছে যে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত হবে হৰি নামৰ কিংকৰ। অৰ্থাৎ নামে বেদৰ বিহিত যত যিমান ধৰ্ম আছে সকলো হৰিনামৰ তল, তাৰমানে হৰিনামকহে কলিয়ে ভয় কৰে, আৰু সেইকাৰণে কলিত হৰিনামে শ্ৰেষ্ঠ। আৰু সেই তাৰ প্ৰমাণ মোৰ কৃপালু গুৰু মাধৱ মহাপুৰুষে দি থৈ দিছে। আমি পঢ়িছো, শুনিছো, মুখস্থ আছে, কিন্তু কি কৈছে তাকে অলপ সময় বুজি লওঁ নলওঁ। এই 6টা বাধা আছে, মানে কথাত লিখা আছে, নাৰদৰ পঞ্চতন্ত্ৰত আছে, বিভিন্ন এইখিনি বাধা আছে। জ্ঞানতো বাধা আছে। জ্ঞানত 3টা, যে ধ্যান, ধাৰণা আৰু সমাধি, এই 3টা জ্ঞান যুগৰ বস্তু। ধ্যান কৰিবলৈ আপোনাৰ জ্ঞান মাথাত, জ্ঞান ধাৰণা কনচেপশ্যনটো আপোনাৰ ভগৱত চিন্তাটো ধাৰণাটো আপোনাৰ মাথাত আহিবলৈ লাগিব। এইটো মাথাৰ চিন্তাৰ বস্তু। ধ্যান ধাৰণা সমাধি, তুমি যেতিয়া সাধনা কৰিবা, সমাধিত যাবা, সেইটো জ্ঞানৰ বস্তু, সেইটো জ্ঞান যুগ বুলি কয়। গতিকে কিন্তু ধ্যান ধাৰণা সমাধিয়ে হওক, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়াই হওক, কলিয়ে আপোনাক নিদিয়ে। এতিয়া আপুনি ধ্যান কৰিব যাওকচোন হিমালয়ত, আগতেতো গোটেইখিনি হিমালয়তে গৈছে, উগ্ৰপন্থী বুলি লৈ যাব, অমুক কিয় নাই উঠা, হয়নে? ধ্যান কৰিবলৈ আপুনি ক'ত যাব? ধাৰণা আপোনাৰ ক'ৰ পৰা আহিল? আপোনাৰ ধাৰণা কৰি যুগৰ আছে, আপোনাক ধাৰণা কৰি আনিব নিদিয়ে। বিভিন্ন এংগলৰ পৰা আপোনাক সেই কৰিব। সমাধিটো হ'ব নিদিয়ে, ধ্যান কৰিলেহে আপোনাৰ সমাধি হ'ব। গতিকে কিন্তু আমাৰ মাধৱ মহাপুৰুষে ইমান ধুনীয়াকৈ কৈ থৈ গৈছে যে হৰিনাম লোৱা, কিয়? হৰিনাম কীৰ্তনত নাহি কাল। দেখিছা, সময়ৰ কোনো কথা নাই। কাল মানে সময়। এই যে মই কলো স্থান কাল পাত্ৰ, চাবচোন এতিয়া গোটেইখিনি কব। নাহি কাল দেশ স্থান, স্থানৰ কথা নাই। তুমি আমেৰিকাত ললেও হৰিনাম যি কাম কৰিব, এই পাইখানাত ললেও একেটা কাম, হয় না? নাহি কাল দেশ, নাহি কাল স্থান পাত্ৰ, কোনো পাত্ৰৰ কোনো কথা নাই। মহন্তজনলৈ যিমান কাম কৰিব, ক্ষুদ্ৰ চাণ্ডালৰ ললে একেই কাম কৰিব। এই নিয়ম সংযম একো বিধি, কোনো নিয়মো নাই,
কোনো বিধিও নাই, সংযমতিও হ'ব নালাগে। তাৰমানে কলিয়ে এটাক কৰা গোটেইখিনিয়ে নামে নস্বাত কৰিছে, যে কলিয়ে মোক এটা কৰিব নোৱাৰে। কাৰণ হৰিনাম কীৰ্তনত নাহি গাল দেখ পাত্ৰ নিয়ম সংযম বিধি কেৱল হৰিৰ নাম কীৰ্তন কৰন্তে সদা সমস্তকে কাৰ্য হুৱে সিদ্ধি, সমস্তকে কাৰ্য হয় সিদ্ধি। এতিয়া আমি এইটো কাৰণে পাতিছো বা হ'বনে? আপুনি যদি সেই কৰ্মকাণ্ডৰে যায় ক'ব এইটো নহ'ব, এইটো অমুকটো লাগিব, 5টা দ্ৰব্য লাগিব, 5টা অমুক লাগিব, হয়তো অমুক ৰঙৰ বস্তু লাগিব, তমুক ৰঙৰ বস্তু লাগিব, হৰিনাম কীৰ্তনত একোৱে। গতিকে এনেকৈ প্ৰথম কথা ক'লে যে কৰ্মযোগ, জ্ঞান যোগ, সাংখ্য যোগ এইবিলাক মাতৃ কৰাৰ পিছত তোমাক মই কৈছো ভক্তি যুগৰ কথা, যে ভক্তিৰে ভগৱন্তৰ লগত কেনেকৈ সংযোগ হ'ব পাৰোঁ ভক্তিৰে। আৰু ভক্তিৰে ক'বলৈ গৈ প্ৰথমতে ক'লে হে মাও, ভক্তি আচলতে এবিধেই। এতিয়া ভক্তি কি? আমি ভক্তি ভক্তি কৰি থাকো, ভক্তিৰ একেবাৰে কমন ডেফিনিশ্যনটো কি? ভক্তি কি বস্তু? ভক্তি মানে শ্ৰদ্ধা সহিত ভাল পোৱা। শ্ৰদ্ধা সহিত যিটো ভাল পায়, তাৰমানে শ্ৰদ্ধা থাকিব লাগিব তাত। যেনেকুৱা আমি গুৰু ভক্তি, মানে গুৰুক শ্ৰদ্ধা সহিত আমি ভাল পাওঁ। পিতৃ মাতৃৰ প্ৰতি ভক্তি, অৰ্থাৎ পিতৃ মাতৃক শ্ৰদ্ধা সহিত ভাল পাব লাগে, ফ্ৰেণ্ডশ্বিপ নহয়। পিতৃ মাতৃৰ লগত পুত্ৰৰ কেতিয়াও ফ্ৰেণ্ডশ্বিপ হ'ব নোৱাৰে, এইটো পশ্চিমীয়া নিয়ম। আমাৰ যিহেতু গুৰু পৰম্পৰাৰ দেশ, আমি গুৰু পৰম্পৰাত জীয়াই আছো। আমাৰ ভাৰতবৰ্ষখনেই গুৰু পৰম্পৰাৰ দেশ, ইয়াত গুৰু আছে। পিতৃ মাতৃ আমাৰ আদ্য গুৰু, গুৰু কেতিয়াও বন্ধ হ'ব নোৱাৰে, আপোনালোকে চাব পাৰে। আৰু যেতিয়াৰ পৰা আমাৰ এই মনোভাৱটো সোমাই দিছে, কিছুমান উচ্চ শিক্ষিত বুলি কৈ বিলাস ফেৰি চাহাব হোৱা আমাৰ ভাৰতীয়ই, তেতিয়াৰ পৰা আমাৰ সমাজ ব্যৱস্থাটো অৱক্ষয় হ'বলৈ আৰম্ভ কৰিছে। অৰ্থাৎ আমি আগতে আমাৰ হেড ছাৰে গৰু মেলি দিবলৈ যাওঁতে আমি চেপাৰেট পলাও। যেতিয়া নদীলৈ আমাৰ ৰাতিপুৱালৈ গৰু মেলি দিবলৈ যায় ছাৰে, আমি ভয়তে মানে চেপেৰে সোমাই দিওঁ, কৰিব নাহিলো, ছাৰক দেখা নিদিওঁ। ভাল পাওঁ ছাৰক, শ্ৰদ্ধা কৰো, ভয় কৰো আৰু ভক্তি কৰো। কিন্তু আজিকালি নহ'ব। গতিকে এইটো কথা ক'লে যে শ্ৰদ্ধা সহিত ভাল পোৱাটোকে কয় মানে ভক্তি। আমি কৃষ্ণক শ্ৰদ্ধা সহিত ভাল পাব লাগিব। গোপীয়ে কৈছে যে প্ৰেম সহিত আমি ভাল পাইছো, তেওঁলোকৰ আছিল প্ৰেম সহিত, সেইটো কৈছে প্ৰেম ভক্তি। গতিকে হে মাও, এই শ্ৰদ্ধা সহিত ভাল পোৱাটো এটাই, ভক্তি সেইটো এটাই বস্তু। কিন্তু পুৰুষৰ সংকল্পৰ অনুসাৰে এই ভক্তি নানাবিধত ভাগ কৰিছে। খুব আগৰ চেপ্টাৰটোত কৈছে যে পুৰুষৰ সংকল্পৰ অনুসাৰে এই নানাভাৱে ভাগ হৈ গুচি যায়। সংকল্প মানে পুৰুষৰ মনৰ ইচ্ছা বোধ। ভক্তি কিন্তু এবিধেই। মোক ভাল পায়, কংসও ভাল পাইছিল মোক, কিন্তু মোক শত্ৰুবোধে ভাল পাইছিল। ভক্তি মোকো ভক্তি কৰিছিল, কিন্তু কি বৈধভাৱে তৃপ্তি মোক পাওঁ। মোক শত্ৰু হিচাপে লৈ মোক ভাল পাইছিল আৰু মোৰ নাম লৈ আহিছিল। ৰাৱণে, হিৰণ্যকশিপুৱে মোক ভাল পাইছিল, তেওঁলোকৰ ভাল পোৱাটো কিন্তু শত্ৰু হিচাপে আছিল। মই তেওঁলোককো কৃপা কৰিছো। গতিকে মোক ভাল পাইছিল মোৰ মাতৃ যশোদাই, মই তেওঁলোকক পুত্ৰ হিচাপে ভাল পাইছিল, পুত্ৰবোধে প্ৰেম কৰিছিল, মোক পুত্ৰভাৱে ভাল পাইছিল, মই তেওঁলোকক সেইভাগে কাম কৰিছিল। সখী অৰ্জুনে মোক সখা হিচাপে ভাল পাইছিল, মই সখা ভাগে গুচি গৈছিল। গতিকে সেয়া কৈছে যে এনেকে পুৰুষৰ সংকল্প অনুসাৰে মাই ভক্তি দুবিধত ভাগ হৈছে। এবিধ সগুণ ভক্তি আৰু এবিধ হৈছে নিৰ্গুণ ভক্তি।
তাৰ ভিতৰত সগুণ ভক্তি মই বহলাই বিশেষকৈ সময়ৰ কাৰণে নকওঁ। সগুণ ভক্তি একাশীবিধ মাত্ৰে। কিছুমানে মোক মানে পৰক হিংসা কৰিবলৈ মোক ভক্তি কৰে, জানেনে মা? কপিল ভগৱানে মাকক কৈ আছে, মোক ভক্তি কৰে কিন্তু বেলেগক হিংসা কৰি, অমুকৰ মই মাৰিম, অমুকৰ লগত মোৰ শত্ৰুতা কি অধোন্নতি যাওঁ, হা, এনেকৈ মোক ভক্তি কৰে। সেইটো তামক ভক্তি হয়। আৰু একেবাৰে নিম্ন উত্তম মধ্যম অধম সগুণ ভক্তি তামক যিটো একেবাৰে তলৰ পৰ্যায়ৰ শ্ৰেণীৰ মানুহটোৱে কি কৰে, বেলেগক হিংসা কৰিবৰ কাৰণে মোক ভক্তি কৰে। সেইটো তামক পৰ্যায়। সেইকাৰণে কংস অসুৰত থৈছে। ৰজা যদিও বৃষ্ণিকুলীয় ভোজবংশীয় ৰজা যদিও তেওঁ অসুৰত থৈছে। কিয়? তেওঁ তামক, মোক মাৰিবৰ কাৰণে ভক্তি কৰিছে, মোৰ নাম লৈছে। আৰু কিছুমানে কি সেইটো কৈছে তামক ভক্তি। আৰু কিছুমানে সুখ ঐশ্বৰ্য বিভূতি বা পদ সুখ ঐশ্বৰ্য বিভূতি ধন ধন টকা পইচাৰ কাৰণেও মোৰ ভক্তি কৰে। সেইটো ৰাজস ভক্তি মানে। সেইবিলাকক ৰাজস, তেওঁলোকে ৰাজস অৰ্থাৎ ৰজোগুণৰ দ্বাৰা আবৃত্ত হৈ থাকে। আৰু তেওঁলোকে মোক কেতিয়াবা প্ৰতিমাতো মোক চিন্তা কৰে, প্ৰতিমাতো মহো পূজয়। এইটো ৰাজস ভক্তি। আৰু এটা হৈছে সাত্বিক ভক্তি। তেওঁ কি মানে ভক্তি কৰে? সাত্বিক ভক্তিটো কি? তেওঁ কয়, হে প্ৰভু, মোৰ যাতে এই শৰীৰটোৰে তোমাৰ চনত এই কাৰণেই মই ভক্তি কৰিছো প্ৰভু, মোৰ দ্বাৰা যাতে পাপ কাৰ্য আৰু সংঘটিত নহয়। যি পাপ হৈ আছে প্ৰভু, সেইখিনিও যাতে খণ্ডন যায়। আৰু আগন্তুক দিনটোত যাতে কাইলৈ যাতে মই কোনো ধৰণৰ পাপ কাৰ্য কৰিবলগীয়া নহয় প্ৰভু। তুমি কৃপা কৰিবা, মোক পাপ কাৰ্যলৈ অসৎ সংগলৈ মোক ঠেলি নিনিবা প্ৰভু। এনেকে মোক ভক্তি কৰে। তেওঁলোকে টকা পইচাৰ কাৰণেও নকৰে, তেওঁলোকে কাৰোবাক হিংসা কৰিও নকৰে, কৰে যাতে মোৰ দ্বাৰা পাপ কাৰ্য সংঘটিত নহওক, মই যেতিয়া অসৎ সংগত যাবলগীয়া নহওঁ প্ৰভু, সেইকাৰণে মোক ভক্তি কৰে। এইটো হৈছে সাত্বিক ভক্তি মাত্ৰ। গতিকে তিনিটা গুণত, তমগুণ, ৰজোগুণ আৰু সত্যগুণ, এই তিনিটা গুণ। আৰু ইয়াৰে এটা আছে উত্তম, এটা হৈছে মধ্যম, এটা হৈছে অধম। তাতো ক্লাছ আছে। তিনি গুণ কিমান হ'ল? 9। আৰু এই 9বিধ ভক্তিক 9 ধৰণে আচৰণ কৰে। কিছুমানে শুনে মোৰ গুণ নাম, মনত কিন্তু আছে অমুকলৈ মোক ক্ষতি কৰিব লাগিছিল প্ৰভু, হা, শুনি আছে, ভাগৱতে শুনিছে বা নাম প্ৰসংগতে শুনিছে, কিন্তু তেওঁ সাহসো কৰিছে, প্ৰভু অমুকে মোক এনেকে কলে, তুমি হিচাপ কৰিবা আৰু প্ৰভু, যাতে এটা তুমি কিবা এটা প্ৰমাণ দেখুওৱা। এইটো তামসিক ভক্তি আছে। তেওঁ কিন্তু ভক্তি কৰি আছে, কিন্তু দেখিছে এইটো শ্ৰৱণ কৰিছে তেওঁ, কিন্তু কৰি তেওঁ কি কৰিছে? তামসিক ভক্তি কৰি আছে। তেওঁ এইটো ভক্তি শ্ৰৱণ 9 ধৰণে আছে। কিছুমানে কীৰ্তন কৰে, বেলেগক অনিষ্ট, বেলেগক অপকাৰ, মই সুখত থাকো বুলিও কীৰ্তন কৰে, সেইটো ৰাজসিক। কিছুমানকে হে প্ৰভু মোৰ দ্বাৰা পাপ নহওক, সেইটো সাত্বিক, কীৰ্তন কৰে। এই ধৰণে কেইবিধ নৱধা ভক্তিৰ আচৰণ কৰিব আছে। ইফালে 9বিধ হ'ল, ইফালে 9বিধ হ'ল, তিনি গুণ 9। ইফালে নৱধা ভক্তি আচৰণ, যে শ্ৰৱণ কীৰ্তন অৰ্পণ বন্ধন গাস্য অকৃত্য বন্ধন বিস্মৃত কৰিব দেহ অৰ্পণ। এই 9বিধ। 9 গুণ কিমান হ'ল? একাশী। হয়নে? সগুণ ভক্তি একাশীবিধ, অৰ্থাৎ গুণ সহিত। এই যে মই কলো গুণ তিনিটা, একাশীবিধ হ'ল সগুণ ভক্তি, একাশীবিধ। কিন্তু মোৰ কৃপালু গুৰুৱে কি কৈছে জানেনে? কৃপালু গুৰুৱে এটা কথা কৈছে, যে নমো নমো দীনবন্ধু, গুৰুৰ উপদেশ, গুৰু প্ৰাৰ্থনা, নমো নমো দীনবন্ধু কৃষ্ণ দেৱ কৃপা সিন্ধু, তজু পাৱে পকিলো শৰণ। হে নমো নমো ভগৱন্ত ঈশ্বৰ গুৰু, হে কৃপাৰ সাগৰ, তোমাৰ চৰণত মই শৰণ ললো। গুণময় ভক্তি
ছয় যিবিলাক এই একাকিবিধ গুণৰ ভক্তি আছে, গুণময় ভক্তি ছয় স্বপ্নতো নহওঁ পাব। সপোনতো যাতে মোৰ এই গুণময় ভক্তি নহয়, সপোনতো, বাস্তৱতো বেলেগে কথা। কৃপালু বুঢ়াক অৰ্থাৎ আমাক কৃপালু বুঢ়াক যে গুণময় ভক্তিৰ কাৰণে তোমালোক নাজানো, মই গুণময় ভক্তিৰ মানে প্ৰেৰক নহয়। কৈছে গুণময় ভক্তি ছয় স্বপ্নতো নহওঁ মোৰ, এহি মানে প্ৰভু প্ৰাৰ্থনা। হে গুৰু প্ৰভু কৃপালু বুঢ়া প্ৰাৰ্থনা, গুণময় মোক ভক্তি নেলাগে। এতিয়া কৈছে যে গুণময় ভক্তি আমাৰ কাৰণে আৰাধ্য বা আমাৰ কাৰণে প্ৰাপ্য বা কামনাৰ বস্তু নহয়। তেতিয়া কি ভক্তি লাগিব? তেতিয়াহ'লে আমি নিৰ্গুণ ভক্তিলৈ যাব লাগিব। গতিকে আমি নিৰ্গুণ ভক্তি কি, যে নিৰ্গুণ ভাৱে আমি কেনেকে ভাল পাওঁ, হয়নে? আপোনালোকে চান, অৰ্থাৎ তাতে এটা বস্তু আছে যে অৰ্পণ। প্ৰভু তোমাৰ চৰণত অৰ্পণ কৰোঁ, ভালে ৰাখা বেয়া ৰাখা কিবা ৰাখা, মই তোমাৰ গুণগান কীৰ্তন কৰিছো, মোৰ দেহটোৱে তোমাৰ তাত অৰ্পণ কৰিছো। তুমি যদি ভালে ৰাখা তোমাৰ কথা, বেয়া ৰাখিলে তোমাৰ কথা, হয়নে? আৰু মোৰ ভকতে মোক সকলো কাম অৰ্পণ কৰি মোকেই চব জাপি দি তেওঁ নিশ্চিন্ত হয় মোৰ নাম গুণ লৈ থাকে। মোৰ ভকতে কি কৰে? মোৰ নাম গুণ লৈ থাকে। গতিকে নিৰ্গুণ ভক্তি কৰিব দিছে আৰু তেওঁ সমস্তখিনি অৰ্পণ কৰিব। হে ৰাম বদতি কপিল হৰি শুনা মহা সতি, একবিধ মাত্ৰ গুণ নিৰ্গুণ ভক্তি, মাকক কৈছে হে সতী, কপিল ভগত নে মাকক কৈছে হে সতী মাও, একবিধেই মাত্ৰ নিৰ্গুণ ভক্তি। সেইকাৰণে ভক্তিক কি বুলি কয়? ভক্তিক কি বুলি কয়? মাতৃ। মায়াক কি বুলি কয়? দেৱী। দেৱীৰ সতী সন্ততি একো নাই, দেৱ দেৱতাৰ কোনো সতী সন্ততি নাই, হয়নে? ভক্তিক কি কয়? মাতৃ। ভগৱন্তৰ যেতিয়া নাৰদাই যেতিয়া ব্যাসক কৈছিল যে তুমি এই সোপা পুৰণ চুৰণ লিখি মানুহক পাগল কৰিছা, পাগল কৰিবা বাদ দিয়া, মানুহ চব পাগল হৈছে তোমাৰ কথাত, আৰু তুমিও পাগলা হবা, তুমিও পাগল হৈ গৈছা। গতিকে তুমি কি কৰা? তুমি ভাগৱত কথা লিখা, ভগৱন্ত ঈশ্বৰ পুৰুষৰ সকলো কথা বৰ্ণনাই, জন্মৰ পৰা একেবাৰে শেষলৈকে সমস্তখিনি বৰ্ণনাই, বিষ্ণু বৈষ্ণৱৰ কথা লিখা, তাত সকলো জীৱৰ তৰণৰ উপায় লিখা, ৰজাৰ কথা লিখা, প্ৰজাৰ কথা লিখা, ঋষিৰ কথা লিখা, দৈত্যৰ কথা লিখা, সাধুৰ কথা লিখা, সন্ত মহন্তৰ কথাও লিখা, সকলোৰে কথা বৰ্ণাই দিলে ভাগৱত কথা লিখা। কিন্তু পুৰাণৰ সূৰ্য হল তুমি লিখা। তেতিয়া ব্যাসে কি কৰিছিল? নাৰদৰ উপদেশ মতে তেওঁ প্ৰথমতে ভগৱন্তক ধ্যান কৰিছিল। ধ্যান কৰিলে যে দেখিছিল ভগৱন্ত পুৰুষ মাজত আছে, যে বাওঁফালে মায়া দেৱী ভগৱন্ত পুৰুষৰ আৰু সোঁফালে ভক্তি মাতৃ, হয়নে? মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত, মায়ায়ে বান্ধিছে জীৱবিলাক আৰু ভক্তি মাতৃয়ে কি কৰিছে? মোকলাই দিছে। চাওক, এতিয়া কথা হল মায়াই যেতিয়া বান্ধিছে আৰু ভক্তি মাতৃয়ে মোকলাই দিছে। গতিকে এই যে ভক্তি মাতৃয়ে যেতিয়া মোকলাই দিছে, গতিকে ভক্তিক মাতৃ বুলি কৈছে, কিয়? তেওঁৰ সতী সন্ততি আছে, মায়াৰ কিন্তু সতী সন্ততি নাই, সেইকাৰণে মায়া দেৱী। আৰু এই সতী সন্ততি একাকীবিধ পালে নহয়, আপোনালোকে একাকীটা ব্ৰাঞ্চ হৈ গুচি গল। মায়াৰ যি পাঁচটা আছে, সেই পাঁচটাই মায়া: আৱৰণী মায়া, বিক্ষেপন মায়া, মধুমতী মায়া, তাৰ বৈষ্ণৱী মায়া আৰু যোগ মায়া, এই পাঁচটা মায়া। আৰু ভক্তি মাতৃৰ লগত কি কৰিছে? এইটোতো সগুণ ভক্তি কলে যে একাকীবিধ, তাৰপিছত ভক্তি মাতৃক কৈছে ৰবা, এইকেইটি এই মোৰ ভক্তিয়ে এইখিনি, কিন্তু তোমাক মই 5ডাল নলিও দি দিছো। ইফালে জীৱবিলাকক মায়া দেৱীয়ে 5ডাল ৰছীৰে বান্ধিছে, আৰু মায়া দেৱীৰ ভক্তি মাতৃক কৈছে যে তোমাক মই 5 প্ৰকাৰৰ মুক্তিও দি দিছো: আলোক্য, সাৰোক্য, সাযুজ্য, সান্নিধ্য আৰু নীল। 5ডাল নদীৰে বান্ধিছে, 5টা নদীৰে পুখুৰীটোত সংসাৰ গাঁতাটোত পানী সোমাইছে।
আৰু 5ডাল নলীৰে পানী ভগৱানে কৈছে মই উলিয়াই দিবলৈ 5ডাল নলী দিম। পাছৰ 5ডাল থাকিল কি শূন্য, একেবাৰে বিয়োগ নে তাত প্ৰথম পাছৰ ঘৰটোৰ প্ৰথম শব্দটোৱে তথা ভগৱান নিৰপেক্ষ নিউট্ৰেল। পাছৰ 5ডাল মই 5ডাল ৰছী দিছো মায়া দেৱীক বান্ধিবলৈ, কিন্তু ভক্তি মাতৃ হাততো আকৌ 5 প্ৰকাৰৰ মুক্তিও দি দিছো। এতিয়া তোমালোকে সেই মায়াৰ বান্ধনত কৰি সেই সংসাৰ ঘাটক ঘূৰিয়েই থাকা নে এই ভক্তিৰ 5ডালৰ ওলাই গুচি যোৱা, এইটো তোমাৰ কথা। মই নিৰপেক্ষ। সেইকাৰণে ভগৱানক কি কয় নিৰপেক্ষ। এটা ভগৱানৰ নিৰপেক্ষৰ প্ৰমাণ। আৰু এটা নিৰপেক্ষৰ প্ৰমাণ কলো যে ডকাই হওক, চোৰ হওক, সাধু হওক, সন্ত হওক, মহন্ত হওক, 24 তত্ত্বৰে সকলোকে মনুষ্য কৰি দিছে। ভগৱান নিৰপেক্ষ। তোমালোকে ইচ্ছা কৰিলে গুৰুমুখী হব পাৰা, পশুমুখী হব পাৰা। পশুমুখী হোৱা নে গুৰুমুখী হোৱা এইটো তোমালোকৰ কথা, মই কি ভাবো। কিন্তু কৈছে যদি গুৰুমুখী হোৱা মই তোমাক সহায় কৰিম, মই তোমাক সহায় কৰিম যদি গুৰুমুখী হোৱা। গতিকে হে মা, নিৰ্গুণ ভক্তি কিন্তু একবিধেই। ইয়াত আৰু 2 নম্বৰ কথা একো নাই। জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন। মাধৱ কি বুলি কলে? জ্ঞান। মোক জানিবলৈ কোনো জ্ঞানী ইমান টকাই নোলাব যদি তাত ভক্তি নাথাকে। কৰ্ম, কৰ্মৰ দ্বাৰা মোক কোনেও নেপায়। অলপ আগতে কলো জ্ঞান কৰ্মত কেনেকে বাধা দিম। জ্ঞান কৰ্ম তীৰ্থে ব্ৰতে, তীৰ্থ কৰি ঘূৰিব লাভ নাই। ৰবা যদি বজাৰ কৰিব যোৱাহে হব আৰু দেহাটোক কষ্ট দিয়াহে হব। তীৰ্থে ব্ৰত, ব্ৰত কৰিও তুমি মোক নোপোৱা। জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন, সেইবিলাকলে মন নকৰিবা। আমাৰো বাপ যাব পাইনে? ভাগৱতেহে কব, আমি কি কম? ভাগৱতে কিন্তু মন কৰিবলৈ মানা কৰিম। জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এইবিলাকলৈ মন কৰিব মানা কৰিছে ভাগৱতৰ। ক্ষুদ্ৰ বিশ্বাসে লৈও মুহূৰ্ত ক্ষুদ্ৰভাৱে মোক বিশ্বাস লোৱা। মনত ৰাখিবা, দুখ পালেও মোকেই ভাবা, সুখ পালেও মোকেই ভাবা। তুমি যদি কিবা বিপদতো হৈছে মোকেই ভাবা, সম্পদতো মোকেই ভাবা, কিন্তু মনত ৰাখিবা মই তোমাৰ পৰীক্ষা চাই, তোমাৰ প্ৰতি মই কৃপা দৃষ্টি হৈছে, সেইকাৰণে মই তোমাক দুখ দিছো, কাৰণ তুমি মোলৈ মনত পেলোৱা। মোক মনত পেলোৱা, মই সেইকাৰণে তোমাক দুখ দি আছো। আৰু মোকেই দুখ দিয়াৰ ফলত যদি মোকেই পাহৰি যোৱা, কলিয়ে তোমাক সাবত মাৰি ধৰিলা, এইবাৰ তুমি একদম হামুক অকুমায়া জালতে বন্দী, নাহি নাহি দেখো পলাইছে সন্ধি। সেইবাৰ কিন্তু তোমাৰ সন্ধি নহব, মই তোমাক আৰু বচাব নোৱাৰিম। ৰাম মোৰ গুণ গণ কচনে তেতিক্ষণ, নিষ্কামে মুহূৰ্ত যায় নিমজুক মন। এ হৰি ৰাম নিৰ্গুণ ভকতি এহি কহিলো বুঝাই, ও মই সময়টো ভক্তি এৰা এৰি নাই। নিৰ্গুণ ভক্তিৰ কথা কি কলে দেখিছেনে? মাত্ৰ 2টা শাৰীত কৈ শেষ কৰি থৈছে। মাত্ৰ 2টা শাৰীত 81বিধ ভক্তিৰ কথা কিমান কৈছে, একদম বহুত দীঘল। কিন্তু নিৰ্গুণ ভক্তি মাত্ৰ 2টা শাৰী। কি কলে? যে জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এইবিলাকত তোমালোকে মন নিদিবা। নিদি কলে কি? সুদৃঢ় বিশ্বাসে লৈ মুহূৰ্ত শৰণ, সুদৃঢ়ভাৱে মোক শৰণ লোৱা। ক্ষুদ্ৰ বিশ্বাস কি? আগত যদি মৃত্যু তাণ্ডৱ কৰি আছে, তুমি মৃত্যুলৈ ভয় নকৰিবা। প্ৰহ্লাদক যেনেকা আগত মৃত্যু খাপৰ পৰা তৰোৱাল উলিয়াই লৈছে দেউতাকে, কোৱাটো মাৰ ভগৱান ক'ত আছে? তেতিয়া প্ৰহ্লাদে কৈছিল মোৰ ভগৱান এই খুটাটোতে আছে। তেতিয়া হিৰণ্যকশিপুৱে কৈছিল মই অত ব্ৰাহ্মণ মাৰি বধ কৰিলো, গো বধ কৰিলো, ঋষিমুনি সকলক কাটিলো, মাৰিলো, সাধু সন্তক মই কাটিলো,
ভগৱান ওলাব বুলি, তাৰ পৰা জীৱৰ পৰাই ভগৱান ওলাল, তোৰ কাৰণে এই সূতাটোৰ পৰা ভগৱান ওলাবনে? ভগৱানটো জীৱহে থাকে বুলি মই জানো। হা? আৰু সেইকাৰণে এই প্ৰসংগতে এটা কথা কওঁ, মই প্ৰায় কৈয়ে থাকো, যে সেইকাৰণে কৈছে যে মনত ৰাখিব, ভগৱন্তৰ যদি ভকত হৈছা, বহুত বান্ধৱী ভকত হোৱা ইমান সহজ কথা নহয়। ভকত হলে এইটো মনত ৰাখিব, এক চৰ যদি এটাই মাৰিও দিছে, তুমি তেওঁৰ অহিত চিন্তা কৰিলা যদি তুমি অৱসৰ। কাৰণ মনত ৰাখিবা, তোমাৰ কথা যিটো কবা, তুমি যদি ক্ৰোধত যদি তেওঁৰ অপকাৰ অনিষ্ট কথা কৈ দিয়া, ভগৱন্তই সেই কথা তোমাৰ লাগিব। নহলে ভগৱন্তৰ কৈছে মোক ভকতৰ বিশ্বাস হেৰাই গুচি যাব। গতিকে সাধু সন্তই সদায় সাধুৰ বাদ দিয়ে, সদায় আশীৰ্বাদ দিয়ে, যে তেওঁ যদি এক চৰ মাৰিছে, হে ভগৱান, হে প্ৰভু, তেওঁ সুমতি সুজ্ঞান দিয়া, যাতে তেওঁ মহা বিপদৰ পৰা ৰক্ষা কৰে। এনেকেহে ভগৱন্তক তই জানিব, এহে ভকত। যদি তোমাৰ তাৰ প্ৰতিশোধ লবলৈ তোমাক আকৌ কিবা এটা অনিষ্ট কৰিলে, তেওঁ ভকত হব পৰা নাই। কাৰণ তেওঁ জানিছে মোৰ ভক্তিত সুদৃঢ়তা, এই যে কৈছে সুদৃঢ় ভাৱে লৈ মহতকৰণ, অৰ্থাৎ মোৰ ভক্তিত সুদৃঢ় আছে, মই ভগৱানক ইমান ভাল পাওঁ, ভগৱানে মোৰ কথা শুনিবই। তেওঁ ব্ৰহ্মাৰ নিয়মো নেমানে, মোৰ কথাহে মানিব। অৰ্থাৎ ভগৱন্ত পুৰুষে ব্ৰহ্মাক সৃষ্টিৰ বাতৰিতেই কৈছিলে, হে ব্ৰহ্মা, এই তাৰিখত বেদ লোৱা, এয়া নিয়ম, এই নিয়ম মতে তুমি, বেদ মানে কি? সৃষ্টিৰ নিয়ম, সৃষ্টিখন কেনেকে বনাব লাগিব, এয়া ব্ৰহ্মাক ভগৱন্ত পুৰুষে দি দিছিলে। আৰু ভগৱন্ত পুৰুষে যেতিয়া দি দিছিলে, তেতিয়া তাত এটা পইণ্ট আছিলে, সংবিধানত যেনেকুৱা দফা থাকে, তাত এটা দফা আছিলে। দফাটো কি? যে জীৱৰ পৰাহে জীৱৰ সৃষ্টি হ'ব, জড়ৰ পৰা কোনো জীৱৰ সৃষ্টি নহয়। এইটো ভগৱানৰ দফা প্ৰথম দফাতে আছে। আৰু সেই হিচাপে ভগৱন্তই অসংখ্য অৱতাৰ ধাৰণ কৰিছে, অসংখ্য। ভগৱন্ত পুৰুষে অসংখ্য অৱতাৰ ধাৰণ কৰিছে, আৰু প্ৰত্যেকটো অৱতাৰৰে পিতৃ আৰু মাতৃ আছে। মৎস্যৰ পৰা একদম কৃষ্ণলৈকে চাব, পিতৃ আৰু মাতৃ আছে। এইটো নিয়ম, তেওঁ সৃষ্টিৰ নিয়ম, যিহেতু তেওঁ নিজৰ মুখৰ বচনে বেদ, আৰু তেওঁ নিয়মটো ব্ৰহ্মাক দি দিছে, তেওঁতো নিয়মৰ উঠালিব ল'ব নোৱাৰিব। আৰু সেইদিনা প্ৰহ্লাদে ক'লে কি স্তম্ভতে আছে ভগৱান। এতিয়া জড় হল নহয়, সেইটো ভগৱন্তই চিন্তা কৰিলে, এতিয়া মই মোৰ বা ব্ৰহ্মাৰ সৃষ্টিৰ নিয়ম মানিম নে মই মোৰ ভকতৰ কথা মানিম? ভকতে কৈছে খুটাটোত আছে, এইটোতো নে পিতৃ নে মাতৃ। কিন্তু মনত ৰাখিব, ভগৱন্তই সেইদিনা সিদ্ধান্ত ললে যে মই ব্ৰহ্মাৰ বা সৃষ্টিৰ নিয়মৰ মই উদ্ধত, মইহে ব্ৰহ্মাক দিছো নিয়ম, গতিকে মই নিয়ম ভাঙিব পাৰো। ভকতৰ কাৰণে মই সৃষ্টিৰ নিয়ম ভাঙি দিম। কি কৰিলে? সত্য কৰিবাক লাগি নিজ ভৃত্য বাণী, স্তম্ভত কত হইলা প্ৰভু চক্ৰবাণী। দেখিছে, কোনো পিতৃও নাই, মাতৃও নাই, স্তম্ভৰ মাজৰ পৰা নৰসিংহ ভগৱান ভকতৰ কথা ৰাখিবলৈ ওলাই গল। গতিকে যি ভকত হব, তেওঁ সাৱধান বাণী ব্যৱহাৰ কৰোতে, তেওঁবিলাক বাণী, অৰ্থাৎ বাণৰ পৰা বাণী হৈছে। বাণৰ এটা লক্ষ্য থাকে, এইটোত ইয়াক বিন্ধিম, লক্ষ্য নথকা বাণৰ কোনো কাম নাই, হয় নে নহয়? লক্ষ্য থাকিব লাগিব। আৰু সেইকাৰণে ভকতে কেতিয়াও মুখেৰে অভিশাপ, হাও, কাৰোবাৰ অনিষ্ট, অকল্যাণকামী কেতিয়াও কথা নকয়। কাৰণ জানে, মই যদি কওঁ মোৰ ভক্তিত ক্ষুদ্ৰ বিশ্বাস আছে, তেওঁৰ এইটো হবই। আৰু মই যদি আজি কলো, পিছলৈ মোৰে পশ্চাতাপ কথা হব, ইছৰাম মই কিয় কলো তেওঁ তেনেকে। গতিকে ভকতে যি আশীৰ্বাদ দিব, যি সাধুৰবাদ বুলিব, সেয়া ভগৱন্তই কৰাবই। আৰু নকৰালে ভগৱন্তক কোনো বিশ্বাসেই নকৰিব। ভকতে, মই যদি সিদিনা ভগৱন্তই ভাবিছো যে মই যদি সিদিনা স্তম্ভৰ পৰা নোলাও, ব্ৰহ্মাৰ নিয়মটোকে মানি থাকো, তেতিয়া মোক দেখোন ভকতে বিশ্বাসেই নকৰিব। ভকতে যদি মোক বিশ্বাস নকৰে, আৰু কোনে বিশ্বাস কৰিব? সেইকাৰণে সাধু সন্ত মহন্ত সকলে, ভকত সকলে, সাধু সজ্জন বৈষ্ণৱ সকলে কেতিয়াও মুখেৰে বেয়া কথা
কেতিয়াও নকয়। কাৰণ যিকোন মুখেৰে কৃষ্ণ নাম ওলাই আছে অমৃত মুখেৰে, সেই কথাষাৰেৰে বিষ কেতিয়াও ওলাব নোৱাৰে। ভকত হোৱা ইমান সেইকাৰণে কোনো সহজ কথা নহয়। কোনোবাই শৰীৰটোক একচৰ মাৰি দিয়ে, সেই এইটোতো এৰিতে যাব লাগিব প্ৰভু, তথাপিও তেওঁৰ কল্যাণ নকৰি সেইজনে ভকত হবে। এই যে পুত্ৰীয় বিশ্বাসে মোক শৰণ লোৱা আৰু নিষ্কামে মোক হতলাই নিমজোপা মন, কামনাবিহীন মোক নাপাবা, মোক অৰ্পণ কৰি দিয়া। মই কি কৰিব লাগে কৰিম, মই কি কৰিব লাগে কৰিম। মোৰ অমুকটি বা মোক টকা পইচা লাগে, দি দিলো। হা, লগত যদি এসোপামান বেমাৰো দি দিলো, তুমি টকা পইচাই বিচাৰিছা, দিছো। কিন্তু সেইটোতো বুজা নাই, এই প্ৰভু তোমাক অৰ্পণ কৰিলো, তুমি মোক যি কৰা নিষ্কামে মোক সদায় নিমজোপা এৰি দিয়া। সেইটো হৈছে আত্মসমৰ্পণ। মই চাৰেণ্ডাৰ কৰি দিলো, প্ৰভু যেনেকে দিছা তুমি কৰিছা, মই একো কৰিব পাৰা, তুমি চলাইছা। আৰু এয়াই মোৰ নিৰ্গুণ। নিষ্কামে মোক সদায় নিমজোপা মন, মোৰ গুণ ঘনকা শ্ৰৱণে শিক্ষক। মোৰ গুণ বিলাক শ্ৰৱণ কৰা আৰু মোক মন অৰ্পণ কৰা। হে ৰাম নিৰ্গুণ ভকতিয়ে সি কহিলো বুজাই। হে মাতৃ, এয়া মোৰ নিৰ্গুণ ভক্তি, তোমাক বুজাই কলো। দেখিছানে, মই সময়টো ভক্তি এৰা এৰি নাই, মই সময়টো ভক্তি এৰা এৰি নাই। গতিকে সেইকাৰণে কৈছে এই ভক্তি কোনে কৰে, মোৰ ভকতে কৰে। গতিকে ভকতে জনেহে মোৰ কথা বুজে, ভকতে জনেহে জানে। গতিকে ভকতেকে মোৰ বিধি জানিবে নিশ্চয়, ভকত জনৰ জানা আমিকে হৃদয়। মই যেনে ভকতে নিচিন্তে কিছু জ্ঞান, ভকতত পৰে মই নজানো হোৱান। পৰাম যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি এহি কহিলো পূজাৰী। মোৰ ভক্ত হব কোনো নিষ্কাম হয়, এৰাম ই কথা নিশ্চয় মাও শুনি নিৰ্ণয়। মোৰ ভক্ত হম সেইকাৰণে নিষ্কাম, তেওঁলোকৰ কোনো কামনা নাই, তেওঁলোকৰ কোনো কামনা নাথাকে। তেওঁলোকে অৰ্পণে কৰি দিয়ে, মোৰ কি কামনা থাকিব। মই আমাৰ দাসৰো দাস, মই চাকৰহে। তোমাৰ যি কাম, আমি যদি এঘৰ মানুহ তাত চাকৰ থাকো, দাস থাকো, আমাৰ একো কামনা নাই। মালিকে যিটো কামনা কৰিব, এই আজি বেৰা চুকত বাৰীৰ চুকত বেৰখন দে, তালৈ যে বেৰখন দিলো। আজি ধানকেইটা কুটাই দে, ধানকেইটা কুটাই দিলো। আজি হালখন লৈ যা, হালখন লৈ গলো। মোৰ একো কামনা নাই, মালিকৰ কামনা। কিন্তু আমি দাস বুলি মুখত কওঁ, নামত গোটেই সৰ্ব শক্তিমান সৰ্বগৰাকী হব, হয়নে? গতিকে কৈছে মোৰ ভকতৰ এইটো লক্ষণ। পৰাম সাজু কমিপ মোৰ সাৰু পয়াৰ, সাজুৰ্য সহিতে মোৰ মুখ পাঞ্চ ৰুচিকৰ। মোৰ সেৱা বিনে আত কদাপি বৈষ্ণৱে, হে মই যাচি দেওঁ যদি তথাপি মাতৃ, মোৰ ভকতক যদি মই সালুপ্য, সামীপ্য, সাৰূপ্য, সাজুৰ্য আৰু লীন এই পাঁচটা দিও তেওঁলোকে মোক কয় প্ৰভু মুক্তিটো নিদিয়, আমাক সেই প্ৰভু মুক্তি নালাগে দিয়ক। কি বুলি কয়, মই যাচি দিও যদি তথাপি নলগায়। মোৰ ভকতে সেইবিলাক মুখ্য চুক্ত একো বুজি নাপায়, সেইবিলাক নালাগে। কি লাগে, এই ৰসময় মাগো ভকতি, তোমাৰ প্ৰেম ৰসত মজি থাকিবহে লাগে মোক। এনেকে আহি আকৌ ভকত আমি মানে কৈছে ভকতে এনেকে আহি এইখিনি কথাত মজি থাকিবহে মোক বিচাৰে। মই গৈ আৰু ভকত গৈ আৰু ভগৱন্তৰ লীন যাবলৈ নিবিচাৰে মোৰ ভকতে। যদি বোলা তেৰে তাৰা ভজে কি কাৰণ, আৰু হে মাতৃ তুমি মোক সুধিব পাৰা, তেতিয়াহ'লে তেওঁলোকে কিয়নো ভজনা কৰে? ঘন্টাই ঘন্টাই ভগৱত কথা শুনে, নাম প্ৰসংগ কৰে, সদায় সদায় নাম কীৰ্তন কৰে, কিয় কৰে জানানে মাতৃ? হে ৰাম তাহাৰ উত্তৰ আবে শুনাই কম, মোৰ ভকতে মোক কিয় ভজে? মুক্তিৰ কাৰণেতো নভজে, তাৰ উত্তৰটো মই তোমাক দিছো শুনা। ভগৱানে প্ৰশ্ন কৰাইছে আৰু ভগৱানে উত্তৰটো দিয়ে। কি বুলি ক'লে?
নাম ভকতি ক্ষমাতা সম্ভাৰ মহাফল কান্ত বিনে আনে কবে দেখে মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুক্তিৰ হুৱে পাত্ৰ ভকতিৰ আগে মাও মুখ্য কোন ভকতিকে মোক ৰাখি অধীন মোক তেতিয়াহ'লে কিয় ভক্তি কৰে জানানে? ভকতি মোক এই কাৰণে ভক্তি কৰে মোৰ চৰণত যাতে সদায় তেওঁলোকৰ ভক্তি থাকে, মোৰ চৰণৰ ভক্তি থাকিবলৈ তেওঁলোকে ভক্তি কৰে। টকা পইচা ধন মুখ্য ধৰ্ম অৰ্থ কাম মুখ্যৰ কাৰণে তেওঁলোকে ভক্তি নকৰে, তেওঁলোকে যি জন্মই নলওক মোৰ চৰণত যাতে ভক্তি থাকে, এই কাৰণেহে ভক্তি কৰে মাও। আৰু তেওঁলোকৰ কাৰণে যে মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ। এটা খুব সুন্দৰ উদাহৰণেৰে মই কওঁ, মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰিলে হয় মুক্তিৰ পাত্ৰ। অৰ্থাৎ আমাক প্ৰায় কৈ থকা হয় যে ল'ৰাটোৱে বা নাতিনীয়ে ক'লে বোলে আইতা বা কথা এটা চকলেট আনি দিবা, মই চকলেট এটা আনি দিবা। দোকানলৈ বজাৰলৈ আহিলো, চকলেটটো কিনি তাৰ হাতত দিলো, বোলে চকলেট এটা দিয়া দোকানীৰ পৰা। চকলেটটো ললো, চকলেটটো দিলো। চকলেটটো দিওঁতে একমিনিটে ক'লে তোমাক চকলেট আনিব দিছিল, বাকলিটো কিয় আনিলা? তুমিও দোকানীটো ক'লা যে মই চকলেট বিচাৰিছো, বাকলিটো মোক নালাগে। তাৰমানে হ'ল চকলেট লাগে, বাকলিটো কিয় লাগে মোক? তেতিয়া সেইটোৱে প্ৰাসংগিক। অৰ্থাৎ তুমি চকলেটটো যদি কিনা, বাকলিটো তাৰ লগত ফ্ৰী পাবা। কলটো কিনা, কলৰ বাহিৰৰ বাকলিটো তুমি ফ্ৰী পাবা, সেইটো প্ৰাসংগিক মাত্ৰ। তুমি কল কিনিব যোৱা, ভিতৰতো কিনিবা, বাহিৰতো এনে পাবা। অৰ্থাৎ তুমি ভক্তি কৰা মুক্তি তাৰ লগত প্ৰাসংগিক। এই চকলেটটোৰ ওপৰত অহা প্ৰভাৱটোৰ নিচিনা, কলৰ ওপৰত অহা প্ৰভাৱটোৰ নিচিনা শিকাই একদম সহজ উদাহৰণ যে মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰিলে হয় মুক্তিৰ পাত্ৰ। তুমি ভক্তি কৰা মুক্তি এনে পাবা, পিছ পাবা। আৰু কি বুলি কৈছে? ভকতিকে মোক জানা অধীন কৰ, ভকতিহে মোক অধীন কৰিব পাৰে, দাস কৰিব পাৰে। বাকী মোক কোনেও একো, বাকী কোনো বস্তুৰে মোক অধীন কৰিব নোৱাৰে। মনত ৰাখিবা, তুমি প্ৰেম সহিত কৰা, শত্ৰু সহিত কৰা, সখা সহিত কৰা। গোপীসকলে যেতিয়া সেইলৈ গুচি গৈছিল, হাবিলৈ ৰাসৰ কাৰণে গৈছিল, তেওঁলোকে কিবা লৈ গৈছিল? মাহ প্ৰসাদ, চাকি, ধূপ, তেল লৈ গৈছিল। ভগৱন্তই কৈছে মোক এইবিলাকে নাপায়। অলপ আগতে ক'লে ব্ৰহ্মাৰ নিয়মে মোক নাপায়, এইবিলাক আমাৰ গুৰু পৰম্পৰা এটা নিয়ম, এইখিনিয়ে নাপায়। এইখিনিয়ে নাহি কৰো নাই হৰিনাম কীৰ্তনত নাহি কাল দশপত্ৰ নিয়ম সংযম একো বিধি একো নাই বুলি ক'লে নহয়। এইবিলাক নাপায়। চাকি গছ এনেকে দিলেও ভগৱান আহিব, তেনেকে দিলেও আহিব, এনেকে দিলেও আহিব, এনেকে দিলেও। আমাৰ সেইবিলাকত বেছি জোৰ দিয়ে। কিবা কাৰণত নাজানি যদি কোনোবা খাই পিছবেলা অলপমান নিৰ্মালি আগবঢ়াই পেলাই গোটেই অনুষ্ঠানটোতে ভগৱানে কৈছে মই সেইবিলাক নেতাও, মোৰ নাম লোৱা, কি দিছা আগত, কি নিদিছা, কি কৰিছা, মই সেইবিলাক না, মোক প্ৰয়োজন নাই। সেইবিলাক মোৰ একো মানুহ প্ৰয়োজন নাই। মোক লাগে ভক্তি তোমালোকৰ ভিতৰত। আনকি তোমালোকে ক'ত কি পিন্ধিছা মই তাকো নাচাওঁ। গোপী বিলাকে কৰি বিপৰ জয় পিন্ধে বস্ত্ৰ অলংকাৰ, মেখেলাখন ডিঙিত বান্ধিলো, চাদৰখন কঁকালত বান্ধি লৈছে। যেতিয়া কৃষ্ণ কাণত তেৰুযোৰ আনি আঙঠিটোৰ নিচিনা পিন্ধি লৈছে,
চুলি তুলি মেলি গৈছিল, চুলি তুলি তথাপিও কৃষ্ণক পাইলে। কৰি বিপদ হয় পিন্ধে বস্ত্ৰ অলংকাৰ, কৰ কাপোৰ ক'ত পিন্ধিছে একো হিচাপ নাই। কৃষ্ণ কৈছিল তুমি ভালকে আহা যোৱা চুচি ৰৈছে, সেনেকে কৈছিল। কৃষ্ণটো তেনেকে কোৱা নাছিল। ভগৱন্তই কৈছে মোক সেইবিলাকে মোক ভাল পোৱা নুবুজা, তুমি ভালকে পিন্ধি আহিলে মোক ভাল পোৱা নুবুজা। মই ভিতৰৰ বস্তু ভিতৰৰ খিনি চাওঁ, মই বাহিৰৰ খিনি নাচাওঁ। যেতিয়া বিদুৰৰ ঘৰলৈ শ্ৰীকৃষ্ণ গৈছিল তেতিয়া বিদুৰৰ ঘৈণীয়েকে আকৌ গোটেই ভগৱান আহিছে প্ৰথমতে আহিছে কি এঠাল ফল মূল আনি দিয়া, ভগৱানক আনি দিলে। বিদুৰ আৰু বিদুৰৰ পৰিবাৰ তাৰপিছত কৃষ্ণ ওপৰত অলপ উশাসনত বহি বিদুৰৰ পত্নী এটা ফলটো আনিছে, আনি কৃষ্ণৰ মুখৰ ফালে চাই আছে, ফলটো বাকলিটো পেলাইছে, পেলাই খাই থৈ দিছে। কৃষ্ণক দিয়া গোটেই বস্তু বিদুৰৰ চকু ডাঙৰ খাই গৈছে। আৰে সৃষ্টিকা তুমি কি কৰিছা? এইখিনি ভগৱন্তক দিছো। আৰু কৃষ্ণ হাঁহি আছে। তেতিয়া বিদুৰৰ পত্নীয়ে কৈছে বাহিৰৰ কথাটো নাজানো, কিন্তু ভিতৰৰ কৃষ্ণটো বৰ ভোক লাগিছে। অৰ্থাৎ কৃষ্ণৰ বাহিৰত ভোক লাগি আছে, কৃষ্ণৰ ভোক লাগি আছে, তেওঁৰ ভিতৰতো কৃষ্ণ আছে, তেওঁৰ ভোক লাগি গৈছে আৰু বিদুৰৰ পত্নীয়ে খাই আছে। কৃষ্ণ কৈছে বিদুৰ খাবলৈ দিয়া, মোৰ পেট পুৰা পূৰণ হৈ গৈ আছে। কৃষ্ণ হাঁহি আছে। অৰ্থাৎ বিদুৰৰ পত্নীয়ে খাই আছে, কৃষ্ণ সেইকাৰণে ভকতক দিলে। ভকতৰ আমি যে ভকত সেৱা কৰো, কিয় কৰো? আমি ভাবো এই মানুহজনক দিছো, নহব। মনত ৰাখিব, তেওঁৰ দ্বাৰাহে কৃষ্ণই পাই আছে। বিদুৰৰ পত্নীয়ে খাই আছে, কোনে পাই আছে? কৃষ্ণই পাই আছে। কৈ আছে খাবলৈ দিয়া, মোৰ পেট পূৰ্ণ হৈ গৈ আছে। অৰ্থাৎ বিদুৰৰ পত্নীয়ে কৈছে মোৰ ভিতৰৰ কৃষ্ণটো বৰ ভোক লাগিছে। তেওঁ ইফালে বাহিৰৰ কৃষ্ণৰো লাগিছে, বাহিৰৰ কৃষ্ণ ভিতৰৰ কৃষ্ণ কোনো প্ৰভেদ নাই। গতিকে তেওঁৰ ভিতৰত দ্বাৰা কৃষ্ণটোৰ ভোক লাগিছে, তেওঁ খাই আছে। আৰু ইফালে বাহিৰৰ কৃষ্ণতে পৰিপূৰ্ণ হৈ গৈছে। এয়া আমি এইকাৰণে ভকত খাওঁ। কিয় ভকতক দিলেই ভগৱন্তই পাই যাব। আমি ভগৱন্তক আমি ইয়াৰ পৰা প্ৰসাদ নাখায়। ইয়াতে কোনো আপুনি হাজাৰ আফালে মৰক, কলিৰ যুগত ভগৱন্তই কাকো আহি হাত খাতে দেখা নাযায়। কাক দিব? ভকতক দিব। ভকত সন্তুষ্ট ভগৱান হয় নে নহয়? আমি এই চাৰিজন অমুক ৰাতিপুৱা গধূলি দেখি থকা তেওঁ ভগৱানে পালে নে নেপালে? ভকতে পালে যদি ভগৱানে পালে, ভকত আহিছে মানে ভগৱান আহিছে। এই ইয়াতো কৈছে যে আবে এহি ভকতিৰ শুনি সাধন মুক সমৰ্পিয়া কৰিবে কৰ্ম। এই ভকতিৰ সাধনটো শুনা আৰু মোক অৰ্পণ কৰি সকলো কৰিব। এ হৰি ৰাম হৰি ৰাম। এই নিৰূপণ ভক্তি কেনেকে কৰে সেইটো শুনিবা। আৰু ইয়াত লগে লগে আমি অনুষ্ঠান শেষ কৰিম। ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, মই দুঠাইতে থাকো। এটা হৈছে ভকত, আনটো কি বোলে? প্ৰতিমা। এইটো কি আমাৰ যে প্ৰতিমা পূজন আমাৰ নহল, হয় নে নহয়? গতিকে আমি প্ৰতিমাৰ কথাটো ভাবিলে আমি কোনে এই খেৰৰ জুমুঠি লৈ গৈছিলে ন? আচলতে ভাগৱতখনো ভগৱন্তৰ বাংময় স্বৰূপ প্ৰতিমা, বাংময় স্বৰূপ মূৰ্তি। ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান। চৈতন্য ভাৱ মই ভকতত থাকো। হে মাতৃ, মাকক কৈ আছে পুতেক ভগৱান পুতেকে মাকৰ উদ্ধাৰৰ কাৰণে। এইখিনি কোৱাৰ পাছত দেৱতী মুক্তি হল। হে মাতৃ, মই দুটাত থাকো, ভকতত থাকো। মই অলপ আগতে কলে ভকত সন্তুষ্ট মানে ভগৱান সন্তুষ্ট। একদম চাপ কথা। গতিকে ভকতৰ দ্ৰোহ কেতিয়াও আচৰণ নকৰিব, জানিব ভগৱন্তৰ দ্ৰোহ। মোৰ দুহিজনক নামে কৰে ৰক্ষা, নামেৰ দুহিজনক কোনে কৰা ৰক্ষা? যিজনে মোৰ নাম লয় তেওঁ কোনে ৰক্ষা কৰিব? মইতো নোৱাৰোৱেই। গতিকে মনত থাকিব। আৰু কৈছে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, মই ভকতত থাকো আৰু বাংময় স্বৰূপ ভাগৱতত থাকো।
এই ভাগ্যস্বৰূপ ভগৱত যেতিয়া ভকতে শ্ৰৱণ কীৰ্তন কৰিব তেতিয়া মই সমস্ততে সেইকাৰণে কৈছে যে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো যুগিৰো হিয়া এই সমুদায় তাকো ভকতৰ কীৰ্তন চাই মই ভকতে অৰ্থাৎ মই ভকতৰ মাজত কীৰ্তন চাই মই থাকো মই বৈকুণ্ঠত নাথাকো কাৰণ ভকত প্ৰতিমা মোৰ যে হেৰিষ্টা মই এই দুটাতে অৱস্থান কৰো এফালে ভাগৱত আৰু এফালে মোৰ আৰু তাক বিচাৰিলেহে মাতৃ মোক পাম চব কথা পৰাম সমস্ত ৰাম দুইকো পূজা দৰ্শনে কৰিবে আতিমান হে ৰাম সমস্ত ভূততে মোক দেখিবে কমনে বিৰকত হোৱা সংগ তেজিবে যতনে গতিকে যে কলে যে দুইকো পূজা দৰ্শনে কৰিবে আতিমান যে সেইকাৰণে ভাগৱত দৰ্শন হোৱাৰ লগে লগে আমি ডিঙিটো নমাই দি ভাগৱত শোভাযাত্ৰাত যোৱা কোনো কথা নাই ডিঙিটো লৈ আমি মনত ৰাখিব এইটো প্ৰমাণহে আমাৰ কৃপালু গুৰুৱে এই প্ৰমাণটো আমাৰ নহয় যে আমাৰ প্ৰণামটো হ'ব লাগে এই অৰ্থাৎ তোমাৰ কীৰটো দোষাই আহিব লাগিব যদি কীৰটো দোষাই নাহে বলিৰ নিচিনা হ'ব বলিৰ কীৰটো দোষা নাই এই 3 নম্বৰ স্থানত চৰণখন যে তাৰমানে কীৰ দোষা মানে কি মোৰ জ্ঞান বিচাৰ বুদ্ধি মগজুত যি হৈছে সকলোখিনি ভগৱন্ত তোমাৰ চৰণত অৰ্পণ কৰিম বলিৰ শেষলৈকে সেই অহংকাৰটো আহিব জ্ঞান বিচাৰ বুদ্ধিৰ অহংকাৰ তেতিয়া কোনে কৈছিল বৃন্দাবলীয়ে বলি পত্নীয়ে কৈছিল স্বামী তুমি কীৰ দোৱাই দিয়া তাতেই তোমাৰ চব তেতিয়া বলিয়ে প্ৰভু মোৰ জ্ঞান বিচাৰ বুদ্ধি সমস্তখিনি তোমাৰ চৰণত সেইকাৰণে কি বুলি কৈছে ৰাম মুৰাৰী প্ৰভু ৰঘুনাথ ও কৃষ্ণ প্ৰণাম মাথা যদি দোয়া নাই তোমার প্রণাম পূর্ণাঙ্গ হওয়া নাই তোমার অহংকার এতেও সেইকাৰণে আমি যতেই নহওক মাথা দোৱাই প্ৰণাম আৰু সেইকাৰণে কৈছে যে দুইটো পূজা দৰ্শনে ভকতক সেৱা পূজা কৰিবা ভকত সেৱাই ভকত পূজা ভগৱন্তৰ ভাগৱত দৰ্শনে ভগৱন্তৰ দৰ্শন আমি তাতে সেৱা কৰিব লাগে সমস্ত ভূতত দেখিবি কমনে বিৰকত হোৱা সংগ দেখিব গতিকে ভাগৱত শুনিলে আহিব লাগিলে 3টা বস্তু লাভ কৰা যে জ্ঞান বৈৰাগ্য ভকতি ঈশ্বৰ মহান উপদে ভকতে পাৱে আপুনি প্ৰমাণ প্ৰথমখন যে বৈৰাগ্য সংসাৰৰ প্ৰতি অলপ বৈৰাগ্য আছে কি হৈছে আমি এই জীৱনটা সময় বাপে এৰিলে হ'ল গতিকে এই জীৱনটা সময় কৃষ্ণ কথা অলপ সেইটো বৈৰাগ্য ত্যাগ নহয় ত্যাগ মানে আমি ত্যাগ কি কৰো ত্যাগ আৰু বৈৰাগ্য মাজত পাৰ্থক্য আছে বৈৰাগ্য এইটো তাৰমানে অলপ পিছত আমি আকৌ তালৈ যাব লাগিব দেই ত্যাগ কোনটো কয় মলমূত্ৰ ত্যাগ কৰিলো ঘূৰিও নাথাক মলমূত্ৰ কি বুলি কয় বৈৰাগ্য বুলি নকয় নহয় মলমূত্ৰ কি বুলি কয় ত্যাগ তাৰমানে ত্যাগ মানে কি তাৰ প্ৰতি ঘূৰিও নাথাক আৰু যিমান পাৰি তাৰ পৰা আঁতৰি যাওঁ সেইটো ত্যাগ মায়া মোহ একো নাই সেইটো ত্যাগ সেইটো মন ত্যাগ বুলি কয় মলমূত্ৰ ত্যাগ বুলি কয় কাৰণ মায়া মোহ নাথাকিব লাগিব আমি ত্যাগী হ'ব নোৱাৰো বৈৰাগ্য হ'ব পাৰো বিশেষ ৰহিত ত্যাগ সেইটো বৈৰাগ্য বিশেষ সময়ৰ কাৰণে আমি এৰি থৈ আহিছো বৈৰাগ্য ভকতি ঈশ্বৰ মহাজ্ঞান যে ইয়ালৈ আহিলে প্ৰথম বৈৰাগ্য তোমাৰ বুজিব ভকতি ভিতৰত ভক্তিৰ উদ্ভৱ হ'ব
আৰু ঈশ্বৰ মহাজ্ঞান তোমাৰ বোধ হ'ব। উপদে ভকতে পাৱা আপুনি প্ৰমাণ। ভাগৱত শুনিবলৈ আহিলে, নাম কীৰ্তনেৰে আহিলে কি পালো, প্ৰসাদ চসাদ পালো দিয়ক, সেইটো হলে তোমাৰ গ'ল। কি পালা? ভাগৱত নিছিলে কি পালা হে? আমাৰ কি কব, টাকা পালো আৰু। ভাগৱত শুনিলে কি পাবা? টাকাটো পাওঁ, কি পাবা? প্ৰসাদ কেইটাটো পাওঁ। আৰে সেইটো নহয়, বৈৰাগ্য ভকতি ঈশ্বৰ মহাজ্ঞান পাবা দা। ভক্তি আৰু ঈশ্বৰ মহাজ্ঞান পাবা। উপদে ভকতে পাবা আপুনি প্ৰমাণ। সেইটো বেলেগে সোধা, বেলেগে জনা বস্তুৱে নহয়, তুমিহে জানিলা। আৰু কি বুলি ক'লে? অ হৰে ৰাম হে ৰাম সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মোহ ভয় অৱজ্ঞায়াতি কৰে যিজনে, বেদ মন্ত্ৰে প্ৰতি মাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন, পালি কৈ উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল ধন কৰে ভস্মতয় আহুতি, পৰ শৰীৰত মুখ বিদ্বেষ কৰয়, যদি পূজে তভু তাৰো চিত্ত শান্ত নয়, পানী কনিন্দিয়া মুখ যিজনে পূজয়, তাত মই দুষ্ট নহো জানি বানি যিজনে পানীক বধ কৰি, জীৱ বধ কৰি মোক পুজিব আহে, মই তাত কেতিয়াও দুষ্ট নহওঁ। মোক পূজা কৰিবলৈ পানী বধ, তেওঁ খেতিত যিটো কৰিব, সেইটো কি জীৱৰ সেৱাৰ কাৰণে খেতিডৰা দিলেহে জীৱখিনি দিব, খেতিখিনিৰ সুৰক্ষাৰ কাৰণে তেওঁ পূজা বা সেৱা পূজা নাই, সেই কৰা কথা নাই নহয়। এই বলি বিধান সেইটো মোক ভগৱানে কৈছে, এইবিলাকত মই এই জীৱ বধৰ কথা একো। ধানটোতো জীৱ, ধানটো কাটিলেহে আমি খাব পাৰিম, সেইটো জীৱ বধৰ নহয় নহয়। তেওঁক পাবৰ কাৰণে যদি আমি পানীৰ ওপৰত হিংসা কৰো, ভগৱন্তক পাবৰ কাৰণে টানি আনি ছাগলীটো বা দেৱ দেৱীৰ সন্তুষ্টিৰ কাৰণে টানি আনি ছাগলীটো বলি দিয়াটো, সেইটো কৈছে মোক সেইবিলাকে মোক নাপায়, মোক সেইবিলাকত নাই, মই সেইবিলাকত যেনেকে কৰি পৰৰ দেহত যদি বেলেগৰ দেহত বিদ্বেষ কৰি মোক ভজিব লাগে, মই তাত সুস্থ নহওঁ। কিন্তু জীৱৰ সেৱা, খেতিটো জীয়াই থাকিবলৈ খাদ্যটোৰ প্ৰয়োজন, গতিকে সেইটোত তাৰ যথাযথ উত্তৰ নহয়। বলি বিধানটো হব, সেইটোত আমিতো এনেও কৰিবলগীয়া কথা নাই। হে হৰি নাম অৱজ্ঞাৰ উপেক্ষা দেখ নিন্দা কৰি হৰি, এবে মুখ পুজিবে ভক্তি ভাৱ কৰি, অন্যথা পুজিলে মুখ ফলক নাপাই, স্বৰূপ কঢ়িয়া মনি বহিলো হোৱাই, যিজনে আপোন পৰ ভেদ কৰয়, মই তাত ভৰতৰ দেও মৃত্যু হয়, এই জানিছো তবৰ কৰিয়া বিচাৰ, অনুক্ৰমে হবে বুক ৰিবা সন্তকাৰ, এই মতে তো দুয়াকে কৰিলো বিদিত, অনাম ভক্তি সাংগ যুগ দুই পুৰুষৰ হিত, এক কয়াশ্বৰ কৰি ঈশ্বৰ প্ৰভাই, তাবে তান ঐশ্বৰ্যক কহিব যাই, এ হৰি নাম হে রামকৃষ্ণর চরিত পরময় অমৃত, হাত পরে নাহি আন, কোটি কোটি যজ্ঞ জপ তীর্থ দান, রেণু পুনহে সমান, কৃষ্ণ গুণ নাম ধর্ম অনুপম, আকসার করি ধরা, আনদেব ধর্ম দূরতে তেতিয়া কৃষ্ণ তো ভকতি তুমি তত্ত্ব জানি চিন্তা চক্র পানি, অনাদরিয়ান কাম কৃষ্ণর কিঙ্করে রসিলা শঙ্করে,
নাকি বুলারাম কৃষ্ণর কিঙ্করে রসিলা কঙ্করে নাকি বুলারাম শ্রীমন্ত শঙ্কর হরি কৃষ্ণ 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 জয় রাম বলা জয় হরি বলা দামটা বার্তা কর্ণপতি কুনুতা সবার কুফল মঙ্গলার্থে হরি বল হরি বল হরি বল হরি বল হরি ও না